Very good evening to all of you. Lecture to hobo loga asile airport kintu common server issue হোৱাৰ কাৰণে আজি ক্লাছটো ইউটিউবতে চলিব ঠিক আছে সো আমি বেছি দিঘলীয়া নকৰিম আমাৰ যেহেতু এটো লেকচাৰ নাম্বাৰ 37 হ'ব মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী ঠিক আছে সো মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী আমি যি ধৰণে পঢ়ি আহি আছো আৰম্ভণি কৰি আহি আছো সেই ধৰণে আমাৰ গোটেইখিনি ক্লাছ যাবগৈ আৰু ক্লাছটো শেষতে আপোনালোকৰ কাৰণে পিপিটিটো দি দিয়া হ'ব ঠিক আছে ক্লাছটো একদম সিৰিয়াসলি চাব বহুত কনসেন্ট্ৰেট কৰি চাব তেতিয়া আপুনি আকৌ দুবাৰ চাব লগা নহয় ক্লাছটো ওকে সো আজিৰ টপিকটো হ'ল আমাৰ ৰাইজ অফ গান্ধী গান্ধীজি বুলি কোৱাৰ লগে লগে এজন এটা শক্তিক আমি যিমান জানো তাতকৈ আমি বেছিকে তেওঁৰ বিষয়ে ক'ব খোজো কিন্তু আমি হিমান নাজানো ওকে সো গান্ধী এজ এ পলিটিক্যাল লিডাৰ আমি হয়তো বহুতে কম জানো যে গান্ধী কি দৰে ৰাইজ কৰিছিলে সো গান্ধীৰ জন্ম আমি অকল জন্মটো জানিলেই নহব তেওঁ কি কৰিলে সেইখিনি কাহিনী বিলাক আমি সিনেমাত দেখুৱা খিনিহে জানো অকল সো তাৰ ভিতৰৰ যিখিনি কথা আমি সেইখিনি জানিবৰ কাৰণে আমি আজি আগবাঢ়িম ঠিক আছে সো আগতে মই এটা ফাউন্ডেশন ক্লাছটো কৈছিলো ফাউন্ডেশন ক্লাছটোত মই এইদৰে গান্ধীজিৰ বিষয়ে কৈছিলো যে গান্ধীজিৰ জন্ম কেতিয়া কি হৈছিলে তেওঁ চম্পাৰণ কেতিয়া কৰিলে খেৰা কেতিয়া কৰিলে কিন্তু চম্পাৰণ একচুয়ালি কেনেকে জিকিছিলে সো খেৰা তেওঁ মোটিভ কি আছিলে তেওঁ কাক তেওঁ আন্ডাৰ ৰাখিব খুজিছিলে তেওঁ কি কৰিব খুজিছিলে তেওঁ পিজেন্সক কেনেকে লৈছিলে তেওঁ ৰিজনাল মানে তেওঁ যেটো মানে ধৰ্ম ঠিক আছে ওকে সো এই ৰিলিজনাল আৰু তোমাৰ যেটো নেশনালিজম সো হেতু কেনেকে তেওঁ কৰিব বিচাৰিছিল সো গুটেইখিনি কথা আমি তাত পঢ়া নাছিলো ইয়াত আমি জাস্ট সিম্পল কথাবিলাক পঢ়িছিলো খেৰা সত্যাগ্ৰহ ঠিক আছে আমি গুটেইখিনি সিম্পল যে ফাউন্ডেশন লাগে আমাৰ হিষ্ট্ৰী হেতু কৰা আছে যি সকলে ফাউন্ডেশনটো সোৱা এনেকে 60টা বা 62টা ভিডিও এটা ইন্ডিয়ান হিষ্ট্ৰী আপুনি একদম হাৰাপ্পান পিৰিয়ডৰ পৰা আপুনি নেহেৰু পিৰিয়ডলৈকে আপুনি এটা কি পাব এটা সম্পূৰ্ণ এটা প্লেলিস্ট পাব ইউটিউবত হেতু আপুনি ফাউন্ডেশনটো কৰি আহিলে মানে এতিয়া যেটো সিৰিজ আমাৰ চলি আছে সেই সিৰিজটোৰ কাৰণে আপোনাৰ হেল্প হ'ব এই সিৰিজটো আমি গভীৰলৈ সোমাই যাম ঠিক আছে এই সিৰিজটো বহুতে বুজি নাপায় বা যিসকলে এই ধৰণৰ কিতাপ পঢ়াও নাই ঠিক আছে সো সেই ধৰণৰ কিতাপৰ পৰা আমি এই সিৰিজটো লৈ আহিছো ঠিক আছে আপোনালোকে পাব ইয়াত কিছুমান এনেকুৱা ধৰণৰ কথা আপুনি শক হৈ যাব যে এইবিলাক দেখোন আমি গমেই নাপাওঁ ইয়াস সেইবিলাক কিতাপ আপোনালোকে পঢ়াও নাই আগতীয়াকে ঠিক আছে সো আমি বহুত বেছি কেয়াৰফুলি পঢ়িম সো গান্ধীজিক আমি বুজিব লাগে সো গান্ধী আমি মহাত্মাটো আতৰাই পেলাই গান্ধীজিক প্ৰথমে বুজি লম তাৰপা আমি মহাত্মাক জয়েন কৰি মহাত্মা গান্ধী আমি পঢ়িম ওকে সো গান্ধীজিৰ বিষয়ে আমি এতিয়া বহুত মই এনেকুৱা দেখো যে বহুতে গান্ধীজিক বেয়া পায় সো বহুতে গান্ধীজিক বেয়া পায় সো যেতিয়া তুমি বেয়া পাবা আপুনি যেতিয়া বেয়া পায় মোক ক'ব সো যেতিয়া আপুনি আপোনাৰ পাবলগীয়া ৰাইটটো আপুনি নাপায় আপুনি যদি অধিকাৰ এটা নাপায় সো তেতিয়া আপুনি কি কৰে আপুনি অৱশ্যে আন্দোলনত যায় কা আহিছিলে আপুনি আন্দোলন কৰিব গৈছিলে সো এইবিলাক আপোনাৰ হাংগাৰ ষ্ট্ৰাইক সিভিল ডিসঅবিডিয়েন্ট এইবিলাকনো আপুনি ক'ৰ পৰা পালে ঠিক আছে আপুনি আজি ৰাইটৰ পৰা ডিপ্ৰাইভ হৈছে আৰু সেই ৰাইটটো পাবৰ কাৰণে আপুনি কি কৰে মাৰপিট কৰে নেকি ভায়োলেন্স কৰে নেকি নকৰে নন ভায়োলেন্স আপুনি পিটিশন কৰে সো গোটেই কনসেপ্ট বিলাক আজি গান্ধীজিৰ মতে চলি আছে সো এখন দেশ এজন ব্যক্তিৰ ওপৰত চলি আছে তাৰ মানে সেই ব্যক্তিজনৰ বিষয়ে অধ্যয়ন কৰাটো ব্যক্তিজনৰ কন্ট্ৰিবিউশন হয়তো বহুত বেছি তেওঁক আমি এজ এ পলিটিক্যাল লিডাৰ আমি বহুত বেছি চাবলগীয়া হ'ব ঠিক আছে সো কাহিনীটোত আমি গান্ধীজি ফাদাৰ অফ দ্য নেশনক আতৰাই ৰাখি পেলাই তেওঁ যিখিনি আৰ্লি লাইফত যিখিনি তেওঁ এচিভমেন্ট কৰিছিলে তেওঁ সাউথ আফ্ৰিকাত কি কৈছিলে কেনেকে কি হল তেওঁ ৰাইজ কেনেকে হল ইণ্ডিয়াত তেওঁ কেনেকে আহিলে ঠিক আছে সো টকা পইচা তেওঁ কিমান মুহ আছিলে ঠিক আছে তেওঁ উদ্দেশ্য এটা আছিল যে তেওঁ কি হ'ব লাগে নেশনালিষ্ট মুভমেন্টৰ তেওঁ টপ পজিশনত থাকিব লাগে তেওঁ তাৰ কাৰণে তেওঁ কি কৰিব লাগে তেওঁ জানিছিলে সো এইখিনি কেনে কি হল গান্ধীজি আইডিওলজি বিলাক কেনেকুৱা আছিল গোটেইখিনি কথা আমি ইয়াত আজি আলোচনা কৰিম সো বেসিক্যালি আমি যদি মই ক'লোৱে যে আমাৰ জন্ম কেতিয়া ক'ত হৈছিলে কাক বিয়া পাইছিলে ল'ৰা ছোৱালী কেটা আছিল যমুনালাল বাজাজ কোন আছিল এইখিনি যদি আপুনি জানিবলৈ হয় তো আপুনি যাব লাগিব আমাৰ কোড ফাউন্ডেশন কোৰ্স সো ফাউন্ডেশন কোৰ্সৰ পৰা বাহিৰত আমি এতিয়া উলাই গুছি আহিলো সো হেতু আপোনাৰ বেসিক খিনি দিয়া হৈ গল সো ফাউন্ডেশন ভেৰি মাচ ইম্পৰ্টেন্ট সো এইখিনি হৈ গল এতিয়া আমি ইয়াৰ বাহিৰলৈ যাম ওকে সো যেতিয়া আমি হিষ্ট্ৰী পঢ়ো আমি প্ৰায় বিলাক এসএস ৰ কাৰণে বা আইএস ৰ কাৰণে আমি যিখিনি প্ৰায় স্পেকট্ৰাম পঢ়ি থকা ঠিক আছে সো স্পেকট্ৰামত আমি কি হ'ব আমি এতিয়া দেখা পাইছো যে আমাৰ স্পেকট্ৰামত 2023 চনত আমাৰ স্পেকট্ৰামৰ পইণ্ট অফ ভিউৰ পৰা যদি আমি চাওঁ মই আকৌ দেখুৱাম মই কোৱেশ্চন পাখিনি যে কেইটামান কোৱেশ্চনছ এনেকুৱা ধৰণৰ আপোনালোকে পাব মেইনছৰ কাৰণে সো সেইকেইটা কোৱেশ্চন আপুনি স্পেকট্ৰামত পঢ়িলে বা সেইখনৰ ভিউৰ পৰা সেইকেইটা কোৱেশ্চন আপুনি লিখিব নোৱাৰিব পাৰে ঠিক আছে সো এতিয়া আৰু কিছুমান দেখা গৈছে যে আপোনাৰ ওল্ড এনচিইআৰটি আৰু নিউ এনচিইআৰটি ঠিক আছে
old NCERT আৰু new NCERT মাজত এটা ডিফাৰেন্স আহি যোৱা দেখা গৈছে এই new NCERT ৰ পৰা 2023 ৰ এটা কোৱেশ্চন অহা দেখা গৈছে ঠিক আছে সো এতিয়া আমি চাবলৈ গ'লে আমি কি পঢ়াটো ভাল মইতো আপোনাক বিপিন চন্দ্ৰ পঢ়িবলৈ কম যে আপুনি পাৰে বিপিন চন্দ্ৰ পঢ়িব ঠিক আছে সো লগতে আপুনি old NCERT লগতে new NCERT আপুনি দুইটা কি কৰক পঢ়া আৰম্ভ কৰক ওকে সো আপুনি নাভাবিব যে আপুনি ছমাহত আপুনি কৰিব আপুনি ছমাহত নালাগে আপুনি 2026 ত এক্সাম দিও কোনো কথা নাই সময় লওক গোটে বস্তুখিনি ভালদৰে লৈ লওক তাৰ পৰা আপুনি আৰম্ভ কৰক ঠিক আছে সো গান্ধীৰ বিষয়ে আমি চাব গ'লে গান্ধী জন্ম ক'ত পোৰবন্দৰত জন্ম 2nd of October 1869 এখিনি নকওঁ গান্ধীজি এজন হিন্দু তোমাৰ ৰয়্যাল ফ্যামিলিৰ পৰা বিলং কৰে ঠিক আছে যদি গান্ধীজি ইমান টকা পইচা নথকা মানুহ হোৱা হলে লণ্ডনত গৈ পেলাই শিক্ষা ল'ব নোৱাৰিলেহেঁতেন 1888 টো বাদ দিয়া এই 2025 চনতো আমি এবাৰ লণ্ডন গৈ ফুৰিবলৈ সাহস নাই সেই তেতিয়া ইনতি ভাবিব যে চুৰিয়া পিন্ধা সো চুৰিয়া পিন্ধা গান্ধীজিয়ে তোমাৰ লণ্ডন গৈছে সো চুৰিয়া তেতিয়া নাই পিন্ধা গান্ধীজিয়ে ধুতি তোমাৰ গান্ধীজিয়ে তেতিয়া নাই পিন্ধা তোমাৰ 1921 ৰ পিছত গান্ধীজি ধুতিত দেখা গৈছে মানে সো 1921 ৰ পৰা তোমাৰ ধুতিত গান্ধীজিক দেখা গৈছে তুমি তা আগৰ সময়ছোৱাত গান্ধীজিক লং পেন্ট শুট কোটতে দেখিবলৈ পাবা ঠিক আছে কাৰণ কি হয় বিং এ বেৰিষ্টাৰ কি হয় কোট পিন্ধিব লাগিব সেইটো মানে অফিচিয়েল ড্ৰেছ হৈ গ'ল ওকে সো 1920 পাছত কি হৈছে গান্ধীজিয়ে sympathy বুলি ক'ব পৰা তুমি মাচ কমিউনিকেশনটো কাৰণে বা এজ এ মাচ লিডাৰ বা মানুহ এট্ৰেকশন কৰিব কাৰণে সো তেওঁ কিমানখিনি টেকনিক্যাল তেওঁ ইউজ কৰিছিলে তেওঁ কি টেকনিক ইউজ কৰিছিলে কেনেকৈ মাচ লিডাৰ হ'ব পাৰে সো কেনেকৈ তেওঁ ষ্টেজ বাই ষ্টেজ ডেভেলপ কৰিলে খিনি আমি এই ক্লাছ আলোচনা কৰিম ঠিক আছে সো গান্ধীজি মই ক'লো যে 1888 তে তোমাক কি লণ্ডনত পঢ়িবলৈ যাবলৈ হলে এজন তোমাক কি হ'ব লাগিব ভাল সম্ভ্ৰান্ত পৰিয়ালৰ লোক হ'ব লাগিব ঠিক আছে সো তেওঁ জন্ম কৰিব পোৰবন্দৰ সো পোৰবন্দৰ এখন প্ৰিন্সলি ষ্টেট আছিলে এই প্ৰিন্সলি ষ্টেটত তোমাৰ তেওঁ ফাদাৰ জব কৰিছিলে বা তেওঁ অফিচাৰ আছিলে সো অফিচাৰ হোৱাৰ কাৰণে তেওঁলোকৰ টকা পইচা কোনো হেই নাছিলে এটা তোমাৰ এৰিষ্টক্ৰেটিক ফ্যামিলি আছিলে সো এটা ভাল ফ্যামিলিৰ পৰা বিলং কৰাৰ কাৰণে গান্ধীজিয়ে গৈ পেলাই লণ্ডনত গৈ বেৰিষ্টাৰী কৰিব পাৰিলে দেন সো এইখিনি আছিলে তোমাৰ গান্ধীজিৰ মেইন কামখিনি ওকে সো এটা কথা হ'ল যে গান্ধীজি যে আমি যে সাউথ আফ্ৰিকাৰ কথাটো আমি গম পাওঁ সো আমি সকলো জানো যে যেহেতু গান্ধীজিয়ে লণ্ডনত বেৰিষ্টাৰী কৰিলে সো বেৰিষ্টাৰ মানে কি ল কৰিলে সো ল কৰোতে টকা পইচা খৰচ হ'ল সো ভালেমান পইচা পাতি খৰচ হ'ল সো পইচা পাতিখিনি খৰচ হোৱাৰ কাৰণে তুমি যেতিয়া তুমি ডিএলএড কৰিবা বা বিএড কৰিবা তোমাৰ উদ্দেশ্য হ'ব কি যে তুমি যেতিয়া কোচিং ল'ব যাবা তোমাৰ উদ্দেশ্য কি হ'ব যে আইএস ক্ৰেক কৰা মই এপিএসসি ক্ৰেক কৰা সো তাৰ মানে তোমাৰ হিডেন মোটিভটো হৈ গ'ল তোমাৰ টু ইনকাম মানি হয়নে তুমি মানে পইচা তুমি পইচা ওৰিয়েন্টেড হৈ যাব লাগিব মানে আপুনি পইচা ওৰিয়েন্টেড হৈ যাব লাগিব ঠিক আছে সো গান্ধীজিও প্ৰথমে এনেকৈ আছিল ঠিক আছে তেওঁ গান্ধীজি মানে এনেকুৱা আমি ফিল্মত দেখাটো এইটো নহয় যে তেওঁ সাউথ আফ্ৰিকালৈ গ'ল ট্ৰেইনত বহি আছে দেখিলে তাতে ৰেচিজম হৈ আছে তাৰ বিৰুদ্ধে তেওঁ আন্দোলন কৰিলে ন ঠিক আছে সো এজন মানুহৰ যেতিয়া মই যদি সাকসেসফুল হৈ যাওঁ বা আজি 10 বছৰ পাছত যদি মই সাকসেসফুল হৈ যাওঁ যদি মোক যদি মোৰ বায়োগ্ৰাফি লিখিব দিয়া যায় মোৰ অটোবায়োগ্ৰাফি লিখিব দিয়া যায় তো কি মোৰ ব্ল্যাক যিখিনি পেজেস সেইখিনি মই লিখিম নেকি লিখিম সো মই ডাইৰেক্টলি কম ন যে মই এনেকৈ আছিলে মই 10 টকাৰ পৰা বিজনেস আৰম্ভ কৰিলো আমুকটো কৰিলো সামুকটো কৰিলো সো এটা পসিবল নেকি নহয় সো তুমি এনেকুৱা না ভাবিব যে আপুনি এজন মানুহ সাডেনলি গৈ পেলাই এনেকুৱা এটা কাম কৰিছে নহয় ঠিক আছে সো তেওঁ কি আছে ষ্টেজ বাই ষ্টেজ কামবিলাক কৰিছে ওকে সো গান্ধীজিয়ে যেহেতু তোমাৰ লণ্ডনত পাস আউট কৰিছে সো তাৰ পাছত তেওঁ ওচৰত তোমাৰ যেটো তেওঁ জুৰিডিকশন বা তেওঁ যেটো তোমাৰ টেৰিটৰি হৈ গ'ল তেওঁ জব কৰিব পৰা তেওঁৰ সাৰ্টিফিকেট তোমাৰ সাউথ আফ্ৰিকাটো ভেলিড আছিল ঠিক আছে সো প্ৰথমে গান্ধীজিয়ে দেখিলে যে লৱাৰ চেম্বাৰ এটা তেওঁ বম্বেটো তেওঁ এটা প্লেনিং কৰিছিলে যে বম্বেটো মই ল কৰিম ঠিক আছে মানে মই ল প্ৰেক্টিছ কৰিম বম্বেত মই কেसेছ বিলাক সলভ কৰিম ঠিক আছে তো দেখিলে যে বম্বেটো উকিলৰ অভাৱ নাই তো দেয়াৰ লটস অফ এডভোকেটস ঠিক আছে তো তেতিয়া দেখিলে তেওঁ সেই সময়তে ভাবিলে যে তেতিয়া মই কি কৰা যায় ঠিক আছে সো সেইটো সময়তে তেওঁ কি হ'ল এটা কেছ পালে সেই কেছটো তোমাৰ ক'ত আহিলে দাদাভাই আব্দুল্লাহ কোন তোমাৰ দাদা আব্দুল্লাহ এজন ভাৰতীয় মানুহ আছিল যি তোমাৰ সাউথ আফ্ৰিকাত আছিল তেওঁ বিজনেস সো তেওঁ কেছ এটা সংক্ৰান্তত তেওঁ কি হ'ল সাউথ আফ্ৰিকালৈ যাব লগা হ'ল সাউথ আফ্ৰিকাত গৈ তেওঁ কেছটো সলভ কৰিলে সো স্লোলি গ্ৰেজুৱেলি প্ৰথমে তেওঁলোকৰ ৰেচিয়েল ডিসক্ৰিমিনেশনৰ কথা নাই সো প্ৰথমে দৰকাৰ এটা বিজনেস ওৰিয়েন্টেড আছিলে তো মই কম যে গান্ধীজি জীৱনটো আমি আৰ্লি লাইফ বা আৰ্লি এচিভমেন্ট ইন সাউথ আফ্ৰিকাত আমি দুটা ভাগ কৰি পঢ়িম ঠিক আছে 1892 পৰা তোমাৰ 1905 অৰ 1906 ৰ সময়খিনি তেওঁ কি আছিলে তাৰ পৰা 1906 ৰ পৰা তোমাৰ ভাৰতলৈ অহা আগ মুহূৰ্তলৈকে 1918 লৈকে তেওঁ কি কাম কৰিছিলে সো সেইখিনি আমি তাত 1914 লৈকে তেওঁ কি কাম কৰিছিলে সেইখিনি আমি দুটা ভাগ কৰিছো তাত আমি আলোচনা কৰিম ঠিক আছে সো তাৰ পৰা তেওঁ ৰেচিয়েল ডিসক্ৰিমিনেশন তেওঁ পালে ঠিক আছে সো এই ৰেচিয়েল ডিসক্ৰিমিনেশনত তেওঁ কি হ'ল কাম কৰিবলৈ যে কেনেকৈ আমি কি ৰেচিয়েল ডিসক্ৰিমিনেশনটো আঁতৰাব পাৰো কাৰণ তাত বহুত বেছি ৰেচিয়েল ডিসক্ৰিমিনেশন হৈছিলে তাত নন হোৱাইট যিবিলাক পিপল আছিলে এই নন হোৱাইট পিপল বিলাকৰ ওপৰত তোমাৰ টৰ্চাৰ বহুত বেছি হৈছিল ঠিক আছে সো কি ধৰণৰ টৰ্চাৰ আছিলে আমি ইয়াৰ নেক্সট পেজত পাম ওকে সো এইখিনি হোৱাৰ পাছতে তেওঁ কি কৰিলে তাত যে আমাৰ ভাৰতৰ কিছু মানুহ গৈ বিলাক কাম কৰি আছে ঠিক আছে সো তাত মানুহ অলপ আছে ওয়াৰ্কাৰ অলপ আছে সেই ওয়াৰ্কাৰ বিলাক তেওঁ অৰ্গানাইজ কৰিবৰ কাৰণে বিচাৰিলে আৰু অৰ্গানাইজ কৰি পেলাই তেওঁ কি আফ্ৰিকাত তেওঁ 1914 লৈকে থাকিলে
আচ্ছা এটা কথা সো যেহেতু তেওঁ আফ্ৰিকালৈ গৈছে কি ফৰ ল প্ৰেক্টিচ কৰিবৰ কাৰণে তেওঁ মানে উদ্দেশ্য কি টু আৰ্ণ মানি তেওঁ উদ্দেশ্য হৈ গ'ল টু আৰ্ণ মানি সো পইচা ঘটিবৰ কাৰণে গৈছে কাৰণ তেওঁ পইচা দি পেলাই পঢ়ি আহিছে হয়নে সো আৰ্ণ মানিৰ কাৰণে যেতিয়া তেওঁ গ'ল তেওঁ দেখিলে যে তেওঁ চাউথ আফ্ৰিকাত গৈছে দাদা আব্দুল্লাহ কেছটো কৰিলে সো তাৰ পাছত শ্ল'লি এণ্ড গ্ৰেজুৱেলি তেওঁ ফিল্ডখন বহাব লাগিব এজন তোমাৰ লয়াৰৰ কাৰণে তোমাৰ মেইন উদ্দেশ্য কি তেওঁ কেনেকৈ ক্লায়েণ্ট বেছিকৈ কৰিব পাৰে বেলেগ বেলেগ লয়াৰ তুলনাত ঠিক আছে সো তাৰ কাৰণে তেওঁ দেখিলে যে চাবা দেই তেওঁ পলিটিক্স চাবা আৰু তেওঁ তুমি মাইণ্ডছেট চাবা তেওঁ তোমাৰ অৰ্গেনাইজিং যিটো কেপাচিটি আছে সেই কেপাচিটি চাবা সো কেনেকৈ তেওঁ প্ৰতিটো ষ্টেপত গান্ধীজীক তুমি কয় বুজিবলৈ আৰম্ভ কৰা ঠিক আছে ওকে সো সেই কৰিলে যে গোটেই মানুহবিলাক তাত যিবিলাক মানুহ আছে সেই মানুহবিলাকে অৰ্গেনাইজ কৰাৰ কাম আৰম্ভ কৰিলে সো ইণ্ডিয়ান যিখিনি এতিয়া অৰ্গেনাইজ কেনেকৈ হ'ব ঠিক আছে ধৰি লোৱা আমাৰ এখন চহৰ আছে তোমালোকৰ যিখন চহৰ তাত তোমাৰ টেম্পু আছে বা টমটম আছে হয়নে বা ই ৰিক্সা যিবিলাক আছে এই ই ৰিক্সাবিলাকৰ তোমাৰ ড্ৰাইভাৰবিলাকৰ মাজত এটা কি এটা গ্ৰুপ থাকে ঠিক আছে সো গ্ৰুপ থাকিলে তাত কি গোটেই ই ৰিক্সাখিনি একেলগে তাত চাইন হয় এটা কমিটি থাকে সো তোমাক যদি আজি 50খন ই ৰিক্সা দৰকাৰ হয় তুমি ক'ত যাবা তুমি বোলে আজি বিয়া পাতিছা তোমাৰ বোলে দৰাৰ লগত যাবলৈ বোলে 50খন ই ৰিক্সা লাগে তুমি এতিয়া ক'ত যাবা সেই ই ৰিক্সা কমিটি তুমি ছেক্ৰেটাৰী যাবা সো ছেক্ৰেটাৰী চব ডিটেইল থাকিব সো সেই ডিটেইলত তোমাৰ কি হ'ব ই ৰিক্সা প্ৰতিখনৰ যদি কিবা প্ৰব্লেম থাকে তাত চল্ভ হ'ব হয়নে সো তাতো গান্ধীজী সেই একেটা কামেই কৰিলে সো যেতিয়া তেওঁ কৰিলে গোটেই মানুহখিনিক তেওঁ কৰিলে তাত যিবিলাক তোমাৰ ডিপ্ৰাইভ মানুহ আছিলে তোমাৰ নন মানে হোৱাইট যিবিলাক লোক আছিলে সেই লোকবিলাকক একেলগ কৰি পেলাই এটা মঞ্চ দিলে এটা প্লেটফৰ্ম দিলে আৰু য'ত তোমাৰ কি হ'ল যে যিবিলাক ইণ্ডিয়ান ৱৰ্কাৰ আছিলে তেওঁলোকৰ যিবিলাক প্ৰব্লেম হ'ব তেওঁলোক যেতিয়া তেওঁলোক কি ৰাইটৰ এগেইনষ্টত তেওঁলোকৰ যিটো মানে ফাইট কৰিবলৈ শিকাব তেওঁলোক কিছুমান ৰাইট পোৱা নাই ঠিক আছে সেই ৰাইটবিলাক পাবৰ কাৰণে ফাইট কৰিবৰ কাৰণে এনাবল কৰিবৰ কাৰণে কিছুমান তেওঁলোকে প্লেটফৰ্ম বনালে গান্ধীয়ে কি কৰিলে আমি চাওঁচোন হয়নে চোৱা সো প্ৰথম কথা মই ক'লো যে দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ অৱস্থা এই যে মই ক'লো যে এই ইণ্ডিয়ান ৱৰ্কাৰখিনি যে আছিলে ক'ত তোমাৰ দক্ষিণ আফ্ৰিকাত যে আছিলে সো এই মানুহবিলাক কি ধৰণৰ আছিলে চাবা সো প্ৰথম কথা হ'ল যে দক্ষিণ আফ্ৰিকালৈ যাবলগীয়া প্ৰথম মানুহবিলাকৰ আমি তিনিটা ভাগত ভাগ কৰি লৈছোঁ তো বেটাৰ আণ্ডাৰষ্টেণ্ডিং ঠিক আছে সো ফাৰ্ষ্ট ওৱান ইজ ন'ন এজ দ্য indentured Indian labor. Indentured Indian labor. তারপরে the ex-indentured labor and merchants. So first of all, তুমি জানিব লাগে যে indentured Indian labor কার হয়। So ভাৰতত তোমাৰ কিছুমান মজদুৰ আছিলে হয়নে সো কিছুমান আমাৰ যিটো আমাৰ থলুৱা ভাষাত বনোৱা মজদুৰ বুলি কয় ন এই মজদুৰবিলাকে তোমাৰ কি হয় মাত্ৰ দিন হাজিৰা পায় ঠিক আছে তেওঁলোকৰ চেলাৰী তেওঁলোকৰ নাথাকে ওকে সো এই হাজিৰা কৰা মানুহবিলাকৰ তোমাৰ কি হয় খুব কম মানে পইচা থাকে ঠিক আছে সো পইচা বহুত কম থাকে তেওঁলোকৰ ভিতৰত কাৰোবাৰ কিবা গা বেয়া হ'ল কাৰোবাৰ কিবা বিয়া পাতিব লগা হ'ল কাৰোবাৰ কিবা এটা কৰিব লগা হ'ল কিবা উৎসৱ আহিলে ঠিক আছে সো তেতিয়া তেওঁলোকৰ বহুত পইচা দৰকাৰ হয় সো পইচাবিলাকৰ কাৰণে তেওঁলোকে কি কৰিব ল'লে যে তেওঁলোকে ধাৰ ল'ব লগা হয় সো বিয়া পাতিব ধাৰ ল'ব লগা হয় সো ধাৰ দিবলৈ তাত তোমাৰ লটছ অফ পিপল আৰ ৰেডি ঠিক আছে তাতো বহুত মানুহ এনেকুৱা আছে যে আমাৰ ইণ্ডিয়াত তোমাৰ কি আছিলে তোমাৰ ধাৰ দিবৰ কাৰণে মানুহ ৰেডি আছিলে সো ধাৰ দিবৰ কাৰণে তোমাৰ ৰেডি থকা মানুহ তোমাৰ ধাৰ দিব তোমাক লোন দিব ঠিক আছে এই লোন যে দিব এই লোনবিলাক তুমি পে কৰিবৰ কাৰণে তোমাক কি কৰিব তোমাক কন্ট্ৰেক্টত সাইন কৰাব ঠিক আছে তোমাক সাইন কৰাব যে তুমি কি কৰিব তুমি এব্ৰড যাব লাগিব তুমি এব্ৰড গৈ পেলাই তুমি কাম কৰি পেলাই সেই লোনবিলাক তুমি পে কৰিব লাগিব তাৰমানে তুমি ডাইৰেক্টলি এই লোনটো মোক তুমি ৰিটাৰ্ণ পেমেন্ট কৰিব নালাগে তুমি মোক যে তোমাক যে মই যে লোনটো দিলো এই লোনটো তুমি পৰিৱৰ্তে মোক কি কৰিবা কাম কৰি দিবা সো কাম কৰিব তুমি বাহিৰৰ দেশত কাম কৰিবা কাৰণ তোমাৰ কিছু জেগাত তোমাৰ ইন দ্য ফিল্ড অফ ভেৰিয়াছ ঠিক আছে সো তোমাৰ বেলেগ বেলেগ ক্ষেত্ৰত তোমাৰ কি হয় লেবাৰ কমি যায় ৱৰ্কাৰ কমি যায় সো ৱৰ্কাৰ কমি যোৱাৰ কাৰণে আমাৰ ইয়াৰ পৰা ৱৰ্কাৰবিলাক লৈ যাব লগা হয় সো ৱৰ্কাৰ লৈ যাবৰ কাৰণে তেওঁলোকে যে মাৰ্চেণ্টছ আছিলে যিটো মানে ট্ৰেডাৰ আছিলে ঠিক আছে সেইবিলাকক তোমাক কণ্টেক্ট কৰে আৰু সেই ট্ৰেডাৰবিলাকে তোমাক পইচা দিব আৰু পইচা দি পেলাই তোমাক ক'ব তুমি আমুকখন দেশলৈ যোৱা তাত গৈ তুমি কাম কৰা ঠিক আছে সো যিবিলাক অনগোয়িং কাম কাম যেতিয়া চলি থাকিব সো তেতিয়া তেওঁলোক তোমাৰ ইনডেঞ্চাৰ্ড ইণ্ডিয়ান লেবাৰ বুলি কোৱা হ'ব ইয়াক মই লৈছোঁ এনেকৈ ইনডেঞ্চাৰ্ড ইণ্ডিয়ান লেবাৰ ৰেফাৰ্ছ টু দ্য চিষ্টেম ৱেৰ ইন ইণ্ডিয়ানছ ৱেৰ ৰিক্ৰুটেড টু ৱৰ্ক ইন ফৰেইন কাণ্ট্ৰিজ আণ্ডাৰ ফিক্সড টাৰ্ম কণ্ট্ৰেক্ট সো তেওঁলোক কণ্ট্ৰেক্ট এটা কৰি দিবলৈ দিয়া হ'ব প্ৰাইমেৰিলি ডিউৰিং দ্য 19th and early 20th centuries this labor system emerged as a response to labor shortage in plantation and other industries in various parts of the world following the abolition of slavery ঠিক আছে সো somewhere in 1833 তোমাৰ কি হৈছিলে ব্ৰিটিছে যেতিয়া স্লেভাৰী বন্ধ কৰি দিব লগা হৈছিল ঠিক আছে সো স্লেভাৰী বন্ধ হোৱাৰ কাৰণে তোমাৰ স্লেভ তোমাৰ দাস কমি যোৱাৰ কাৰণে কি হ'ল তোমাৰ বেলেগ বেলেগ জেগাত ৱৰ্ল্ডত কি হৈছিল লেবাৰ কমি গৈছিলে তোমাৰ প্লেন্টেশ্যনৰ কামেই হওক বা ইণ্ডাষ্ট্ৰিজ কামেই হওক ঠিক আছে সো সেইকাৰণে তোমাৰ কি হয় কিছুমান তোমাৰ কণ্ট্ৰেক্ট সাইন কৰাই পেলাই কিছুমান মজদুৰ কি কৰা হৈছিলে ভাৰতৰ পৰা বিদেশত দিয়া হৈছিলে তাৰে কিছুমান তোমাৰ কোন আছিলে সাউথ আফ্ৰিকাতো আছিল ঠিক আছে সো সাউথ আফ্ৰিকাত থকা প্ৰথম টাইপ অফ লেবাৰটো আমি কি ল'লো ইনডেঞ্চাৰ্ড লেবাৰ তাৰমানে এইখিনি বৰ্তমান কৰ্মৰত ক'ত কৰ্মৰত তাহাঁতি মানে লোনৰ পেমেন্ট কৰিবৰ কাৰণে কাম চলাই আছে ক'ত সাউথ আফ্ৰিকাত আছে নেক্সট হ'ল তোমাৰ কিছুমান এক্স এনডেঞ্চাৰ্ড লেবাৰ্ছ ওকে চাবা এই এক্স এনডেঞ্চাৰ্ড লেবাৰবিলাক তোমাৰ কি হ'ব এই যিখিনি মানে
ইনডেঞ্চাৰ্ড লেবাৰ আছিলে সো তেওঁলোকৰ তাত কাম কৰে তেওঁলোকে কাম কৰি পইচা নাপায় কাৰণ সেই কাম কৰাৰ এটা কন্ট্ৰাক্ট হয় চুক্তি হৈ গ'ল তেওঁলোকৰ তাত পইচা নাই সো তাত তেওঁলোকৰ কন্ট্ৰাক্টটো এটা সময়তো শেষ হৈ যায় সো কন্ট্ৰাক্টটো যেতিয়া এটা সময়ত শেষ হৈ যায় শেষ হোৱাৰ পাছত তেওঁলোকে আকৌ ৰিটাৰ্ণ হ'বৰ কাৰণে ইণ্ডিয়ালৈ পইচা নাথাকে লগত সো তাতে সিহঁতে কি থাকি যাব লগা হয় সো যেতিয়া তাত থাকি যাব লগা হয় কিন্তু কন্ট্ৰাক্টত নাই বৰ্তমান বেলেগ কাম কৰি মেলি তেওঁলোকে স্লেভাৰী যদিও নাই তুমি তেওঁলোকে লোকৰ কিবা কাম কৰি মেলি তাততো থাকি আছে ঠিক আছে সো সেই মানুহখিনি তোমাৰ এক্স ইনডেঞ্চাৰ্ড লেবাৰ বুলি কোৱা হ'ব প্ৰথমটো হৈ গ'ল ইনডেঞ্চাৰ্ড ইণ্ডিয়ান লেবাৰ যিখিনি তাত কাম চলাই আছে টু পে ঠিক আছে তোমাৰ লোন পেমেন্ট কৰিবৰ কাৰণে আৰু কিছুমান এক্স ইনডেঞ্চাৰ্ড লেবাৰ যিখিনি তোমাৰ কন্ট্ৰাক্ট সাইন অলৰেডি পাৰ হৈ গৈছে কি তাত আছে কাৰণ পইচা নাই ঘৰলৈ ঘূৰি আহিবৰ কাৰণে দেন তো নেক্সট হ'ল তোমাৰ মাৰ্চেণ্ট সো মাৰ্চেণ্ট মানে এই ট্ৰেডিং মানে এই গোটেই কামখিনি চলাবৰ কাৰণে যি তোমাৰ গ্ৰুপ অফ পিপল আছিলে সো এইখিনি মানুহ তাত আছিলে ঠিক আছে সো এই তিন ধৰণৰ মানুহ তাত আছিলে সো এই তিন ধৰণৰ মানুহে তাত তোমাৰ বহুত ধৰণৰ ডিসক্ৰিমিনেশনৰ পৰা ধৰি লৈ বহুত ডিফিকাল্টিজ ফেচ কৰিব লগা হৈছিলে তাৰ ভিতৰত তুমি যদি চোৱা যে এই ধৰণৰ তুমি ল'ব পাৰা যে তেওঁলোকক কোৱা হৈছিলে যে তেওঁলোকক ক্ৰিমিনেল হিচাপে চোৱা গৈছিল তেওঁলোকক ক্ৰিমিনেল হিচাপে চোৱা গৈছিলে সো কি ক্ৰিমিনেল হিচাপে চোৱা গৈছিলে তেওঁলোকক ওকে তাত তোমাৰ প্ৰেসক্ৰাইব লোকেশন দিব যে এটা জায়গা দিব যে সেই জায়গাডোখৰ বাহিৰে তেওঁলোক বেলেগ জায়গাত গৈ পেলাই থাকিব নোৱাৰিব যিডোখৰ জায়গাত মূল সেই জায়গাডোখৰ মানুহ থাকিব ওকে সো সাউথ আফ্ৰিকাৰে তেওঁলোক ইমানে ডিপ্ৰাইভ কৰিছিল ইমানে ডিফিকাল্টি দে হ্যাড টু ফেচ কাৰণ কি তেওঁলোক এটা মাত্ৰ নিৰ্দিষ্ট জায়গা দিছিলে তাত থাকিব পাৰিব বেলেগ জায়গাত তেওঁলোকে যাব নোৱাৰিব সো এটা কি এটা এৰিয়া প্ৰেসক্ৰাইব কৰিছিলে নাইট ৰেষ্ট্ৰিকশন বহুত আছিলে তেওঁলোক কোৱা হৈছিলে যে যিবিলাক তোমাৰ নন হোৱাইট পিপল আছে যদি তেওঁলোকৰ কি হয় তোমালোকে মানে তেওঁলোক কি লাগে ৰাতি 9টা বজাৰ পিছত তেওঁলোকে বাহিৰলৈ ওলাব নোৱাৰিব কাৰণ তেওঁলোকে ক্ৰিমিনেল হিচাপে ধৰা হয় ন সো ক্ৰিমিনেল মানে কি আৰু তেওঁলোকে কি হয় মানে নন ওয়াইফস পিপল নন ওয়াইফস মানে যাৰ লগত তোমাৰ ওয়াইফ নাই সো সেইবিলাক অলসো তেওঁলোক ক্ৰিমিনেল হিচাপে তেওঁলোকে ধৰিছিলে ঠিক আছে তেওঁলোক হাৰ্মফুল ফৰ সোসাইটি হিচাপে তেওঁলোক ধৰা হৈছিলে ঠিক আছে তাত তোমাৰ আফ্ৰিকান এণ্ড ইণ্ডিয়ান এইবিলাক তোমাৰ কি হৈছিলে তো এটা তোমাৰ কাৰফিউ ৰখা হৈছিলে যে আউটসাইড আফটাৰ 9 PM তেওঁলোক আহিব নোৱাৰিব এটা তোমাৰ পাৰ্টিকুলাৰ এৰিয়াত তেওঁলোকে ঘৰ বনাই তাত থাকিব লাগিব তেওঁলোক তোমাৰ ভোট দিবলৈ দিয়া হোৱা নাছিলে ডিনাইড অফ ভোট ঠিক আছে তেওঁলোক তোমাৰ ভোটিং কৰিব দিয়া হোৱা নাছিলে ঠিক আছে ভোটিং কৰিবৰ কাৰণে তেওঁলোক মানে পলিটিক্যাল ৰাইটটো তেওঁলোকৰ হাতত একো নাছিলে সেই টাইমত ঠিক আছে সো এই ধৰণৰ অৱস্থা বেয়া তাত গান্ধীজীয়ে দেখিবলৈ পাইছিলে কাৰ ইণ্ডিয়ান মানে মানুহবিলাকৰ সো এই গান্ধীজি যেতিয়া মই ক'লো যে সাউথ আফ্ৰিকালৈ গ'ল সো সাউথ আফ্ৰিকাত তেওঁৰ যিটো জীৱন কাল তেওঁৰ যিখিনি কাম কাজ সেইখিনি আমি দুটা ভাগত ভাগ কৰিম ঠিক আছে সো যদিও আমাৰ দেশখন এতিয়াও গান্ধীজিৰ মতে চলি আছে দেই মই এতিয়া কৈছো যে গান্ধীজি এনেকুৱা এজন ব্যক্তি যাক আমি কোনেও হাৰ মানিব নোৱাৰো তেওঁ নহলে আমাৰ হয়তো স্বাধীনতা হয়তো 20 বছৰ দেৰি হৈ গ'লহেঁতেন ঠিক আছে ওকে সো একমাত্ৰ লিডাৰ বুলি ক'লে তুমি ভুল কোৱা নহব ঠিক আছে ওকে সো মেকিং অফ গান্ধী ইন সাউথ আফ্ৰিকা সো সাউথ আফ্ৰিকাত গান্ধীৰ দুটা ভাগত কাম কৰিবলৈ আৰম্ভ কৰিলে মই আকৌ কৈছো সো গান্ধীজিয়ে কি কৰিলে প্ৰথমে তোমাৰ সাউথ আফ্ৰিকাত লণ্ডনত পঢ়িলে সো পঢ়োতে টকা পইচা খৰচ হ'ল সো তেওঁৰ মোটিভ কি আছিলে সাউথ আফ্ৰিকালৈ যোৱা কি মানে কেছ কৰা তাৰমানে কি কেছ ফাইল কৰা মানে তাৰমানে কি কৰা সিম্পলি ক'ব হ'ল তেওঁ ল প্ৰেক্টিছ কৰি পেলাই পইচা ঘটা ওকে ডেফিনেটলি হেতু এম হ'ব ঠিক আছে সো তাতে বৰ্ণ বৈষম্য বা কিবা ৰেচিজম এইবিলাকৰ কাৰণে তেওঁ কোনো ধৰণৰ টেনচন লোৱা নাছিলে সো ফাৰ্ষ্ট ইনিশিয়েলি তোমাৰ কি হ'ল তাত কি হ'ল তেওঁ গান্ধীজি অকল তোমাৰ কেছৰ কাৰণে গৈছিলে আৰু যে মই যে আৰ্লিয়াৰ এটা স্লাইডত যে তোমালোকক যে কৈছিলো যে গান্ধীজি তোমাৰ কি কৰিলে এটা প্লেটফৰ্ম বনাইছিলে কি কৰিবৰ কাৰণে এই তাত থকা ইণ্ডিয়ান মানুহবিলাকৰ মানে ৰাইটটোক মানে প্ৰটেষ্ট কৰিবৰ কাৰণে মানে প্ৰটেক্ট কৰিবৰ কাৰণে ফাইট কৰিছিলে সো সেই কামবিলাক ইয়াত তুমি দেখাবলৈ পাবা ঠিক আছে সো ইন 1894 গান্ধী গ'লে এটা নাটাল ইণ্ডিয়ান কংগ্ৰেছ ঠিক আছে এই নাটাল তোমাৰ কি হয় এখন প্লেচ হয় ক'ৰ প্লেচ হয় তোমাৰ সাউথ আফ্ৰিকা প্লেচ তুমি সাউথ আফ্ৰিকাত ধেৰ প্লেচ পাবা অৰেঞ্জ ফ্ৰী প্লেচ বুলি এখন পাবা অৰেঞ্জ ফ্ৰী প্লেচ ঠিক আছে মই এইবিলাক কথা কম মানে এইবিলাক প্লেচ মানে কি প্ৰভিন্স বুলি কোৱা হ'ব ঠিক আছে প্ৰভিন্স বুলি কোৱা হ'ব ওকে সো এটা চাবা তুমি সো গান্ধীজীয়ে দেখিলে যে মোক যদি এনেকে মানুহবিলাক লাগে মোক এটা মঞ্চ লাগিব ঠিক আছে যেনেকে তোমাৰ ই ৰিক্সাৰ কাৰণে এখন মঞ্চ আছিলে সো এইখিনি নেটেল ইণ্ডিয়ান কংগ্ৰেছ নামে এখন তোমাৰ এটা কি হ'লে কমিটি এটা গঠন কৰিলে ঠিক আছে এটা অৰ্গেনাইজেশ্যন ফাউণ্ড কৰিলে য'ত তোমাৰ গোটেই ইণ্ডিয়ান ডেপ্ৰাইভ অফ ৰাইট যিখিনি পিপল আছে ইণ্ডিয়ান ৱৰ্কছ আছে মানে ৱৰ্কাৰ আছে তেওঁলোকৰ লগত লৈ পেলাই তেওঁ কাম কৰিলে সো ইয়াত আহি পেলাই তেওঁলোক কমপ্লেইন দিব পাৰে গান্ধীজি ক'ব পাৰে যে এইটো হৈছে মই এইটো কৰিব লাগে আৰু চাবা কোনো ইণ্ডিয়ানছৰ কেছ ফ্ৰী অফ কষ্ট নাছিলে গান্ধীজিয়ে পেমেন্ট লৈছিলে ঠিক আছে ফিজ লৈছিলে ওকে আৰু ফিজ লৈ পেলাই তেওঁলোক কেছ ফাইল কৰাত মানে তেওঁ কি হৈছিল লাগি গৈছিলে কামত সো সেই সময়ত তুমি তুমি কি দেখিবা যে 1904 মানলৈকে গান্ধীয়ে তোমাৰ কি আছিলে সম্পূৰ্ণ ব্ৰিটিছৰ ফালে আছিলে ব্ৰিটিছক অলপো বেয়া পোৱা নাছিলে ব্ৰিটিছক হেল্প কৰিবৰ কাৰণে গান্ধীজিয়ে বহুত বিচাৰিছিল ঠিক আছে আৰু কাৰণ চোৱা এখন বেলেগ এখন দেশত যদি সেই তাত ব্ৰিটিছ আণ্ডাৰত আছিলে কিন্তু তেতিয়াও সাউথ আফ্ৰিকা তোমাৰ কি আছিলে ব্ৰিটিছ পজিশ্যনৰ আণ্ডাৰতে আছিলে সো ব্ৰিটিছ গভৰ্ণমেণ্টৰ যদি এগেইনষ্টত থাকিলেহেঁতেন গান্ধীজি তাত তেওঁ ভালকৈ কাম কৰিব পাৰিলে নোৱাৰিলেহেঁতেন ঠিক আছে সো ব্ৰিটিছ গভৰ্ণমেণ্টত তেওঁ কেনেকৈ তোমাৰ মানে ভাল লগাব পাৰে ইনফ্লুৱেঞ্চ কৰিব পাৰে তাৰ বিষয়ে গান্ধীজিয়ে চেষ্টা কৰিছিলে ঠিক আছে সো
আফটাৰ 1904 অনৱাৰ্ডছ তেতিয়াহে তোমাৰ গান্ধীজীয়ে তোমাৰ কি হয় ব্ৰিটিছৰ এগেইনষ্টত যাবলৈ ধৰিলে বা এণ্টি ব্ৰিটিছ ষ্টেণ্ড ল'বৰ কাৰণে ষ্টাৰ্ট কৰিলে ঠিক আছে চ' কি হ'ল তোমাৰ নাটাল কংগ্ৰেছ ষ্টাৰ্ট কৰিলে তাত তোমাৰ কি সেইটো এটা মঞ্চ প্লেচত য'ত গান্ধীজীয়ে কেচেছবিলাক পাবলৈ আৰম্ভ কৰিলে চ' তেনেকৈ তোমাৰ কি হ'ল গান্ধীজী এখন লোকেল নিউজ পেপাৰ আৰম্ভ কৰিলে যিখন নাম ইণ্ডিয়ান অপিনিয়ন দিলে ঠিক আছে চ' আফটাৰ 1904 গান্ধীয়ে তোমাৰ কি কৰিলে তোমাৰ গান্ধীয়ে কিবা কৰিলে মানে এণ্টি ব্ৰিটিছ ষ্টেণ্ড ল'বলৈ ধৰিলে 1904 পাছত তোমাৰ কি এণ্টি ব্ৰিটিছ ষ্টেণ্ড ল'বলৈ ধৰিলে এণ্টি ব্ৰিটিছ ঠিক আছে এণ্টি ব্ৰিটিছ ষ্টেণ্ড ল'বলৈ ধৰিলে ঠিক আছে ওকে চ' এই এণ্টি ব্ৰিটিছ ষ্টেণ্ড লোৱাৰ আগতো এটা বহুত কথা আছে এটা ৱাৰ আছিলে তুমি শুনিছা নাম নাজানো মই ব'ৱাৰ ৱাৰ বুলি কয় ঠিক আছে দ্য ব'ৱাৰ ৱাৰ এই ব'ৱাৰ ৱাৰ তোমাৰ 1899 পৰা 1902 লৈকে চলিছিলে চ' এইটো এটা কি হয় তুমি ভালকে চাবা ব'ৱাৰ মানে তোমাৰ হৈ গ'ল তাত কিছুমান ফাৰ্মাৰ আছিল যিটো তোমাৰ ডাচ ফাৰ্মাৰ আছিল ঠিক আছে ডাচ স্পিকিং ফাৰ্মাৰ আছিলে ওকে ডাচ স্পিকিং ফাৰ্মাৰ অলপ আছিলে তাত ওকে এই ডাচ স্পিকিং ফাৰ্মাৰ বিলাক কি কৰে তাত তোমাৰ এটা অঞ্চল আছিলে যিডোখৰ নাম তোমাৰ কি কৈ গ'ল সৰি সাউথ আফ্ৰিকা আছিলে যিডোখৰ জেগা তোমাৰ ট্ৰান্সভাল বুলি কয় কি বুলি কয় তোমাৰ ট্ৰান্সভাল বুলি ঠিক আছে এই ট্ৰান্সভাল প্ৰভিন্সত তোমাৰ কি আছিলে এই মানুহবিলাক আছিলে আৰু তেওঁলোকে তাত কাম কৰিছিলে ঠিক আছে চ' যেতিয়া তোমাৰ 1833 অনৱাৰ্ড তোমাৰ কি হ'ল যেতিয়া তোমাৰ স্লেভাৰী বন্ধ কৰিলে চ' তেওঁলোকে ডিচাইড কৰিলে যে আমি ইয়াত নাথাকো ঠিক আছে আমি যাবগৈ লাগে ক'লে আমি এটা নতুন জেগালৈ যাব লাগে চ' সাউথ আফ্ৰিকাৰ আছে অৰেঞ্জ ফ্ৰী প্ৰভিন্স ঠিক আছে এই অৰেঞ্জ ফ্ৰী প্ৰভিন্সল এই ব'ৱাৰ মানুহবিলাক গুচি গ'ল ঠিক আছে এই ব'ৱাৰ মানুহবিলাক গুচি গ'ল ঠিক আছে চ' যেতিয়াই গ'ল তোমাৰ ব্ৰিটিছৰ লগত ইমান এটা ইহঁতৰ বেয়া সম্পৰ্ক নাছিলে চ' যেতিয়া অৰেঞ্জ ফ্ৰী জেগাডোখৰত তোমাৰ গ'ল্ড মাইন আৰু তোমাৰ ডায়মণ্ড মাইন ওলাবলৈ ধৰিলে তেতিয়া ব্ৰিটিছৰ চকু তালে গ'ল আৰু সেই মানুহবিলাকৰ লগত তোমাৰ যুদ্ধ বা ফাইট কৰা আৰম্ভ কৰিলে চ' সেই ৱাৰখনকে তোমাৰ কি বুলি কোৱা দ্য ব'ৱাৰ ৱাৰ বুলি কোৱা হয় এই ব'ৱাৰ ৱাৰৰ সময়ত তোমাৰ ডিউৰিং দ্য টাইম অফ 1902 গান্ধীজীয়ে কৈছিলে ব্ৰিটিছক যে এটা কাম কৰোঁ আমাৰ ইণ্ডিয়ান মানুহ যিমানখিনি আছে ইয়াত আমি ইণ্ডিয়ান মানুহবিলাকৰ পৰা এটা ফ'ৰ্চ ক্ৰিয়েট কৰোঁ এটা আমি ফ'ৰ্চ তৈয়াৰ কৰোঁ যে আমি ইণ্ডিয়ান ফ'ৰ্চ হ'ব এইটো যিটো আমি ব্ৰিটিছৰ এগেইনষ্ট মানে কি ব্ৰিটিছৰ মানে হৈ পেলাই ব'ৰ এগেইনষ্টত ফাইট কৰিম তেতিয়া ব্ৰিটিছাৰ্ছে ভাবিলে যে আচ্ছা গান্ধীজী কি মটিভত আহিছে তেওঁ আহি পেলাই নাটাল কংগ্ৰেছ আৰম্ভ কৰিলে য'ত তোমাক মানে কংগ্ৰেছৰ তেতিয়া ব্ৰিটিছৰ এগেইনষ্টত মানুহবিলাক ইউনাইট কৰিলে কৰি পেলাই এটা মানে কেছ ল'লে ঠিক আছে আৰু এই কেছবিলাক কাৰ এগেইনষ্টত আছিলে ব্ৰিটিছৰ এগেইনষ্টত কেছবিলাক ফাইট কৰিব ল'লে চ' তেতিয়া শ্ল'লি এণ্ড গ্ৰেজুৱেলি ব্ৰিটিছে বুজি পালে যে আমি যদি গান্ধীজীক আৰু এইটো সুবিধা দিওঁ তেওঁ কি কৰিব ঠিক নাই ঠিক আছে চ' গান্ধীজীক ক'লে যে আপুনি কোনো ধৰণৰ ফ'ৰ্চ দিব নালাগে আমাক আপুনি মানে আমাক হেল্প কৰিব নালাগে আমি পাৰিম চ' তেতিয়া গান্ধীজীয়ে ক'লে এটলিষ্ট আমাক অলপ মেডিকেল হেল্প কৰিবৰ কাৰণেতো আমাক দিয়ক ঠিক আছে যে মানে আপোনালোকক অলপ আমি মেডিকেল ট্ৰিটমেণ্ট কৰিম ডিউৰিং দ্য ৱাৰ চ' তেতিয়া গান্ধীজীয়ে ক'লে যে অ'কে ঠিক আছে চ' তেতিয়া গান্ধীজীয়ে ফৰ্মেশ্যন অফ দ্য ইণ্ডিয়ান এম্বুলেঞ্চ ক্ৰপছ ক্ৰিয়েট কৰিলে ফৰ্মেশ্যন কৰিলে কি হয় ইণ্ডিয়ান এম্বুলেঞ্চ ক্ৰপছ চ' এই ইণ্ডিয়ান এম্বুলেঞ্চ ক্ৰপত তুমি গান্ধীজীকো দেখিবা পাবা ঠিক আছে তুমি গান্ধীজীকো দেখিবা ঠিক আছে চ' গান্ধীজী কি নিজে আছিলে অ'কে চ' তেতিয়া চুৰিয়া পিছে নাই পিন্ধা চ' তেনেকুৱা মেডিকেল ট্ৰিট কৰিছিলে মানে কি তোমাৰ কি ইন দ্য ফেভাৰ অফ কি ব্ৰিটিছ অ'কে চ' ব্ৰিটিছক মানে তেতিয়ালৈকে গান্ধীজীয়ে ভাল পাই আছিলে এজ দ্য ৱাৰ ব্ৰক আউট গান্ধী হেল্প অৰ্গেনাইজ দ্য ইণ্ডিয়ান এম্বুলেঞ্চ ক্ৰপছ এ unit of Indian volunteers to assist with medical service for the British forces. The group comprised around 1,100 Indian volunteers, many of whom were Gujarati merchants and professionals in South Africa. Gandhi served as a stature bearer and worked to provide medical assistance to wounded soldiers on the battlefield. So, জখম হোৱা যিবিলাক সৈনিক আছিলে তোমাৰ যুদ্ধ ক্ষেত্ৰত সেইবিলাকক সহায় কৰিবৰ কাৰণে মেডিকেল ইউনিট এটা ক্ৰিয়েট কৰি এম্বুলেঞ্চ এটা ক্ৰিয়েট কৰিলে মানে গ্ৰুপ এটা ক্ৰিয়েট কৰি পেলাই কৈছিলে ব্ৰিটিছ আৰ্মিক তেওঁ কৈছিলে হেল্প কৰিছিলে চ' এই কথাটো মই কিয় ক'লো কাৰণ 1902 লৈকে মই যে ক'লো যে এণ্টি ব্ৰিটিছ নাছিলে তেওঁ প্ৰ' ব্ৰিটিছ আছিলে মানে ব্ৰিটিছৰ প্ৰতি ভাল ভাৱ আছিলে বা ব্ৰিটিছৰ প্ৰতি হেল্প কৰিব পৰা নাই তেওঁ কি আছিলে তেওঁ ধান্দা আছিলে তেওঁ এটাই ধান্দা আছিলে যে মই কেনেকৈ থাকিব লাগে মই কেনেকৈ থাকি পেলাই কেচেছবিলাক পাওঁ চ' বেছিকৈ যদি ব্ৰিটিছৰ এগেইনষ্টত গুচি যাওঁ যদি ব্ৰিটিছে যদি কিবা ল' এপ্লাই কৰি দিয়ে মোৰ ওপৰত যে মোৰ যদি বাই লাইচেঞ্চ যদি কেঞ্চেল কৰি দিয়ে বাৰ লাইচেঞ্চ তো তেতিয়া মোক কি হ'ব খেলি মেলি হৈ যাব মই কাম কৰিব নোৱাৰিম চ' সেইকাৰণে মানে গান্ধীজীয়ে কোনো এণ্টি ব্ৰিটিছ তোমাৰ ষ্টেণ্ড লোৱা নাছিলে সেই সময়ত ঠিক আছে চ' আফটাৰ ডেট তোমাৰ গান্ধীজী এটা বেলেগ এটা ফ্ৰেজ আৰম্ভ হৈ গ'ল এই চাইডে ঠিক আছে চ' এই চাইড তুমি 1905 পৰা তুমি 1914 এই সময়ছোৱা গান্ধীজী কৰিলে তেওঁ দেখিলে যে চোৱা এটা সময়ত তোমাৰ এনেকুৱা আহে চ' এই সময় পোৱালৈকে তোমাৰ ইমানখিনি হ'ব 1894 পৰা তোমাৰ 1902 1904 এই সময়লৈকে গান্ধীজীয়ে এটা বেছ বনাই ল'লে তোমাৰ ক্লায়েণ্টৰ ফিল্ড এখন বনাই ল'লে তুমি চাবা তোমাৰ লোকেল এৰিয়া যোন লয়াৰ আছে সেই লয়াৰজন চাবা তুমি ক্লায়েণ্টৰ কাৰণে বহুত কষ্ট কৰে ফাৰ্ষ্ট অফ অল ঠিক আছে তেওঁ ঘৰে ঘৰে যায় বা তেওঁ কোনোবা লগৰবিলাক কৈ থৈ যায় এনেকৈ যদি কিবা কেছ থাকে মোক দিবা ঠিক আছে চ' এটা তোমাৰ এই আফটাৰ গেটিং এ চাৰ্টেন টাইম তেওঁ কি হয় মানে সেই ফিল্ডৰ কাৰণে কাম কৰিবলৈ এৰি দিয়ে ঠিক আছে তেওঁ মানে পলিটিক্সত অহা ধান্দা কৰি দিয়ে যে মই এটা হাইষ্ট পজিশ্যনলৈ পলিটিক্সত যাব লাগে
সো গান্ধীজীৰ ক্ষেত্ৰতো একেই আছিলে তেওঁ এইখিলৈকে তোমাক খুব কষ্ট কৰিলে চাকৰিৰ কাৰণে তেওঁ বহুত বেছি কষ্ট কৰিলে ঠিক আছে সো তেওঁ কেনেকৈ ইউনাইট কৰি পেলাই তাত তোমাৰ কেছবিলাক পাব পাৰি সেইবিলাকৰ বিষয়ে তেওঁ চিন্তা কৰিলে সো আফটাৰ ডেট তেওঁ কি হ'ল তোমাৰ দেখিলে যে নাই মোৰ এতিয়া হৈ গ'ল মই এতিয়া কি পলিটিক্সত এণ্টাৰ কৰিব লাগে ঠিক আছে সো পলিটিক্সত এণ্টাৰ কৰিবৰ কাৰণে সো গান্ধীজী স্ল'লি গ্ৰেজুৱেলি ভাবিবলৈ আৰম্ভ কৰিলে যে মই যিহেতু ৰুটছ মোৰ কি হয় ইণ্ডিয়া সো মই ফাইনেলি মই ইণ্ডিয়ালৈ ঘূৰি যাবই লাগিব আৰু তাত মই ইণ্ডিয়ান নেশ্যনেলিষ্ট মুভমেণ্টত মই ভাগ ল'ব লাগিব ঠিক আছে সো সেই মই ভাবোঁ যে সেই থিংকিংটো গান্ধী সেই সময়ৰ পৰা আৰম্ভ হৈ গ'ল যে মই এনেকৈ তাত কৰিব লাগিব ঠিক আছে সো গান্ধীজী ভাবিলে যে সাউথ আফ্ৰিকাতকৈতো বহুত বাঘা কাম আছে তাত বাঘা নেতা আছে বাঘা তোমাৰ কি মোৰ এগেইনষ্টত পাৰ্টি আছে সো ইণ্ডিয়াত সো সেইকাৰণে মোৰ মানে যিখিনি পলিটিকেল টেকনিক হ'ব যিখিনি পলিটিকেল ষ্টেণ্ড হ'ব সো সেইখিনি এপ্লাই কৰিবৰ কাৰণে সাউথ আফ্ৰিকাই তোমাৰ কি হ'ব ফাৰ্টাইল গ্ৰাউণ্ড হ'ব বুলি গান্ধীজীয়ে ভাবিলে সো সেইকাৰণে সো গান্ধীজীয়ে তোমাৰ শ্ল'লি এণ্ড গ্ৰেজুৱেলি কি কৰিলে তোমাৰ এই কেৰিয়াৰটোৰ পৰা লাহে তোমাৰ কি হ'ল এফালে তেওঁ যিটো তোমাৰ পলিটিকেল কেৰিয়াৰ আছিলে সেইফাললৈ অহা তোমাৰ এটা ট্ৰান্সফৰ্মেশ্যন তুমি ইয়াত দেখিবলৈ পাবা ঠিক আছে ওকে চাবা এতিয়া সো তেতিয়া গান্ধীজীয়ে 1906 পৰা 1949 কি কৰিলে এটা তোমাৰ সত্যাগ্ৰহ আৰম্ভ কৰিলে তো কি সত্যাগ্ৰহ সো সত্যাগ্ৰহ তোমাৰ কি ট্ৰান্সভেল সত্যাগ্ৰহ okay so transvaal satyagraha mane ki tomar a significant campaign led by mahatma gandhi in south africa between 1906 and 1908 okay so yet sabatam a transvaal satyagraha tomar ki hol a satyagraha tomar ki hol transvaal satyagraha okay so ইয়াত কি কৰিলে তেওঁ দেখিলে যে তাত তোমাৰ কি হয় এখন সাৰ্টিফিকেট লাগে ঠিক আছে তোমাৰ কি লাগে এখন সাৰ্টিফিকেট লাগে ঠিক আছে সো কি তেওঁ এই সাৰ্টিফিকেটখনৰ এগেইনষ্টত তেওঁ ফাইট কৰিবলৈ আৰম্ভ কৰিলে সাৰ্টিফিকেটৰ নাম কি তোমাৰ সাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন কি হয় তোমাৰ সাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন কি হ'ল সাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন ঠিক আছে সো তাত তোমাৰ এটা নিয়ম আছিলে ৰেজিষ্ট্ৰেচন okay এটো সোৱা তুমি এটো কি হয় তোমাৰ ট্ৰান্সভাল প্ৰভিন্স ঠিক আছে এই ট্ৰান্সভাল প্ৰভিন্সৰ কোৱা সাউথ আফ্ৰিকাৰ ভিতৰতে তাত তোমাৰ এটা নিয়ম ৰাখিছিলে সেই সময়ত তোমাৰ গভৰ্ণমেণ্টে ঠিক আছে কৈছিলে যে যিবিলাক মানুহ তোমাৰ নন হোৱাইট হ'ব বা যিবিলাক মানুহ তোমাৰ বেলেগ কান্ট্ৰি পায় বা ইণ্ডিয়ান যিখিনি ৱৰ্কাৰ্ছ আছে সেইসকলে লগত এটা এভৰি টাইম এখন পাছ লগত ৰাখিব লাগিব যে তেওঁলোকে মানে সেই পাছখন তুমি এতিয়াৰ ভিজা বুলি ক'ব ঠিক আছে সো যিখন পাছৰ কথা তেওঁলোকে কৈছে সেই পাছখন তুমি এতিয়াৰ ভিজা বুলি ক'ব ঠিক আছে সো যদি এই পাছখন তেওঁলোকৰ লগত এনি টাইম নাথাকে সো তেওঁলোকে কি কৰিব তেওঁলোকে বহুত ডিফিকাল্টি ফেচ কৰিব লাগিব বা তেওঁলোক মাৰপিট বা জেলত দিয়াৰ তোমাৰ চান্সেছ থাকিব ঠিক আছে সো এভৰি টাইম এই চাৰ্টিফিকেটখন লগত ৰখাটো দিগদাৰ হয় কাৰণ কি সাউথ আফ্ৰিকা এখন ট্ৰপিকেল কান্ট্ৰি হয় তাত বেছি গৰম হয় আৰু তোমাৰ লগতে ৱৰ্কাৰ্ছ হয় গোটেইখিনি সো ৱৰ্কাৰ্ছে জেপত যেতিয়া সেই চাৰ্টিফিকেটখন লগত লৈ পেলাই ঘূৰিব এনি টাইম সো এখন হেৰাই যোৱা ফাটি যোৱা ঘামত তিতি যোৱা সো এনেকুৱা চান্সেছ থাকে সো যদি সেইখন কেনেবাকৈ অনিষ্ট হয় বা নষ্ট হৈ যায় তেওঁলোকে তাততো কাম কৰিব নাপাব বা ঘূৰি আহিব নোৱাৰিব বা তাত তেওঁলোকে সাৰ্ভাইভ কৰাটো কি হ'ব ইম্পচিবল হৈ যাব ঠিক আছে সো সেইকাৰণে গান্ধীজীয়ে ক'লে যে নহ'ব এই চাৰ্টিফিকেটখনৰ এগেইনষ্টত ঠিক আছে মই কৰিম কেছ কৰিম সো তাত সত্যাগ্ৰহ এটা আৰম্ভ কৰি দিলে গান্ধীজীয়ে ফাৰ্ষ্ট সত্যাগ্ৰহ আৰম্ভ কৰিলে গান্ধীজীয়ে কি হয় এগেইনষ্ট অফ চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন যে এই ধৰণৰ চাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন আপোনালোকে এবলিশ কৰিব লাগিব এই সিস্টেমটো নাইকিয়া কৰিব লাগিব ঠিক আছে সো যেতিয়া এই সিস্টেমটো ভাল হ'ল সো গান্ধীজী লাহে তোমাৰ কি হ'ল অলপ মানুহৰ মাজত অলপ পপুলাৰিটি তোমাৰ বাঢ়িবলৈ আৰম্ভ কৰিলে ঠিক আছে সো গান্ধীজীয়ে গম পাবলৈ আৰম্ভ কৰিলে যে মই কাম কৰিব এতিয়া কি মোৰ কাম কি চোৱা তুমি এটা জানা যে তুমি ভালকে জানা যে তোমাৰ দুটা অপচন আছে যে এই কামটো কৰিলে তোমাৰ ইমান তোমাৰ কি তোমাৰ ভাল হোৱাৰ চান্স নাই কিন্তু এই কামটো কৰিলে ভাল হোৱাৰ চান্স আছে বা তুমি সাকসেছৰ চান্স আছে তুমি যিটো সাকসেছৰ চান্স থাকে তুমি হেতুটো কৰিবা ন সো গান্ধীজী তোমাৰ কি হ'ল দুনে সুবিধা বুজি পেলাই এই কামটো কৰিলে নেক্সট আৰু এটা কাম কৰিলে সাউথ আফ্ৰিকাত পল টেক্স ঠিক আছে পল টেক্স এটা কাম আছিল তাত পল টেক্স মানে কি আছিল এটা তোমাৰ টেক্স সিস্টেম এটা আছিল তোমাৰ ভোটিং টেক্স বুলি তুমি ক'ব পাৰা কি বুলি ক'ব তুমি ভোটিং টেক্স বুলি ক'ব পাৰা তাৰ মানে প্ৰতিজন মানুহে ভোট দিবৰ কাৰণে পাৰ পাৰসন তোমাৰ 3 টকাকে টেক্স দিব লাগিব ঠিক আছে পাৰ পাৰসন 3 টকাকে টেক্স দিলে তুমি গান্ধীজীয়ে চালে যে যদি 11 মানুহ যদি 4 জন মানুহ থাকে সো 3 টকা যদি টেক্স দিব লগা হয় সো 12 টকা তাই 8-10 টকা তোমাৰ দেখোন এজন মানুহ তাত বছৰিকে ইনকাম হৈ গ'ল ঠিক আছে তেতিয়া গান্ধী দেখিলে যে নাই এইটো বহুত বেছি বেয়া কথা হৈছে ভোটিৰ কাৰণ এই টেক্সটো আমি দিব নালাগিব ঠিক আছে সো পোল টেক্স কি হয় one of Gandhi's early focuses was on to poll tax imposed on Indian residents which was a significant burden on the Indian community he organized campaigns against this tax highlighting its unfair nature okay এইটা হল তারপর তোমার থার্ডলি দেও গান্ধীজীয়ে কি কইলে তোমার 1912 এন্টি তোমার যিবিলে এন্টি ইন্ডিয়ান রুল আছিল ঠিক আছে সো কি তোমার এন্টি ইন্ডিয়ান রুল আছিল
এণ্টি ইণ্ডিয়ান ৰুলৰ ভিতৰত তোমাৰ এটা আছিলে চোৱা চ' আমাৰ ইয়াৰ পৰা যিবিলাক মানুহ গৈছিলে তোমাৰ যিবিলাক আমাৰ ইয়াৰ পৰা মানুহ গৈছিলে এজ এ ৱৰ্কাৰ যিবিলাক মানুহ গৈছিলে এই ৱৰ্কাৰবিলাকৰতো মানে নিজৰ নিজৰটো কাষ্টমছ আছিলে নিজৰ নিজৰ তোমাৰ ট্ৰেডিশ্যন আছিলে হয়নে নিজৰ ট্ৰেডিশ্যন আছিলে অ'কে চ' এই ট্ৰেডিশ্যনবিলাক আছিলে নিজৰ থাকোঁতেও যদি ইণ্ডিয়ান মানুহবিলাকে তাত যদি তেওঁলোকৰ হিন্দু নিয়মৰ পৰম্পৰা মতে বা ইণ্ডিয়ান একৰ্ডিং টু ইণ্ডিয়ান ট্ৰেডিশ্যন যদি তেওঁলোকে বিয়া পাতে সেই মেৰিজটো তেওঁলোক ইনভেলিডেশ্যন বুলি ক'ব মানে ইনভেলিড বুলি ক'ব ঠিক আছে এইবিলাক তোমাৰ কেতিয়া তাত 1912 তোমাৰ আৰম্ভ ঠিক আছে চ' 1912 এখন এক্ট পাছ হৈছিলে যিখন এক্টত কোৱা হৈছিলে যে তোমাৰ ইণ্ডিয়ান যে ট্ৰেডিশ্যন আছিলে বা ইণ্ডিয়ান মেৰিজ তোমাৰ কি হয় ইনভেলিডেশ্যন বুলি কোৱা হৈছিলে অ'কে চ' দেখিলে যে তাত তোমাৰ যদি খ্ৰীষ্টিয়ানিটি আণ্ডাৰ বা একৰ্ডিং টু খ্ৰীষ্টিয়ানিটি যদি তাত বিয়া নাপাতেছো সেই বিয়াবিলাক তোমাৰ ইনভেলিড বিয়া বুলি কোৱা হৈছিলে ঠিক আছে যদি তেওঁলোকৰ ল'ৰা ছোৱালী হয় সেইবিলাক ল'ৰাটো বাষ্টাৰ্ড বুলি কোৱা হৈছিলে যদি সেই ৱাইফছবিলাক যদি ৰাতি মানে ঘৰৰ বাহিৰত থাকে এইবিলাক প্ৰষ্টিটিউট বুলিও তেওঁলোকে কৈছিলে এটা মানে কি মানে বহুত বেয়াকৈ তেওঁলোকে ক'ব খুজিছিলে ঠিক আছে চ' গান্ধীজীয়ে দেখিলে যে চ' গান্ধীজীয়ে চাবা চ' গান্ধীজীয়ে দেখিলে যে মানে আমি কি ভাৰতৰ মানুহবিলাক গান্ধীজী যে এইবিলাক কি হয় কনজাৰভেটিভ হয় কি হয় তোমাৰ কনজাৰভেটিভ হয় কি হয় কনজাৰভেটিভ হয় ঠিক আছে সৰি আনেবল ওকে কি হয় তোমাৰ কনজাৰভেটিভ হয় চ' কনজাৰভেটিভ হোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে ধৰ্ম মেইন হয়নে কনজাৰভেটিভ হোৱাৰ কাৰণে তোমাৰ কি ধৰ্ম মেইন VTIV ঠিক আছে চ' কনজাৰ্ভ ধৰ্ম মেইন চ' ধৰ্ম আঘাত পাইছে চ' ধৰ্ম আঘাত পোৱাৰ কাৰণে গান্ধীজীয়ে দেখিলে যে এইবিলাকতো একদম ভাল হোৱা নাই ঠিক আছে চ' এইটো কাম বন্ধ কৰিবৰ কাৰণে কি কৰিলে তেওঁ গান্ধীজীয়ে তোমাৰ কি তোমাৰ সত্যাগ্ৰহ বা তোমাৰ আন্দোলন কৰিলে তোমাৰ কি কৰিলে আন্দোলন কৰিলে কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত যে ইনভেলিডেশ্যন যিটো ইণ্ডিয়ান মেৰিজ আছিলে চ' এইটো কেনচেল কৰিব লাগে অ'কে চ' আফটাৰ অল তোমাৰ এইকেইটা গোটেইকেইটাৰ পাছত তোমাৰ এই যে ইমানখিনি যে গান্ধীজীয়ে তাত উৎপাতখিনি কৰিলে চ' তাৰ পাছত তোমাৰ এই এক্টখন যদি এবলিছ কৰিবৰ কাৰণে যেতিয়া গান্ধীজীয়ে ক'লে তাৰ পাছত তোমাৰ তাৰ জেনেৰেল মাট বুলি এজন লোক আছিলে চ' ব্ৰিটিছ অফিচাৰ জেনেৰেল মাট এই জেনেৰেল মাটে তোমাৰ ভাৰ্বেলি এটা এগ্ৰিমেণ্ট কৰিলে কাৰ লগত গান্ধীজীৰ লগত এটা ভাৰ্বেলি এগ্ৰিমেণ্ট কৰিলে যে আপুনি এটা কাম কৰক আপোনাৰ পৰা বহুত প্ৰব্লেম হৈছে ঠিক আছে চ' আপুনি এটা কাম কৰক যদি আমাৰ ইয়াত কোনো ধৰণৰ এণ্টি ইণ্ডিয়ান ল ইম্প'জ কৰিব নালাগে তেন্তে আপুনি আৰু ইণ্ডিয়ালৈ গুচি যাওক বা আপুনি চাউথ আফ্ৰিকালৈ গুচি যাওক যদি আপুনি সাউথ আফ্ৰিকালৈ গুচি যায় ঠিক আছে আমি ইয়াত কোনো ধৰণৰ এণ্টি ইণ্ডিয়ান ল ইম্প'জ নকৰোঁ সব মানে কি হ'ব আমাৰ ইণ্ডিয়ান মানে কি যেনেকৈ তেওঁলোকে বিয়া পাতিব খোজে তেনেকৈ পাতিব পাৰিব ঠিক আছে চ' এইখিনি কথা যেতিয়া গান্ধীজী ক'লে তেতিয়া গান্ধীজী ক'লে কি হ'ল তোমাৰ এইবিলাক কথা তোমাৰ কেতিয়া 1912 তোমাৰ এইবিলাক তোমাৰ কথা তোমাৰ কেতিয়া হ'ল চ' শেষলৈ শ্ল'লি এণ্ড গ্ৰেজুৱেলি তোমাৰ 1914 ডিচেম্বৰ মাহৰ ফালে হ'ল ঠিক আছে চ' 1914 ডিচেম্বৰ মাহত তোমাৰ গান্ধীজীয়ে ভাবিলে যে মই যাবগৈ লাগে চ' তেওঁ ওলাই আহিলে চ' আহি পেলাই তোমাৰ কেতিয়া পালে ভাৰতত জানুৱাৰী 1915 তোমাৰ ক'ত পালেহি ভাৰতত আহি পেলাই গান্ধীজী পালেহি 1915 জানুৱাৰীত তোমাৰ কি হ'ল গান্ধীজী আহি পেলাই পালেহি ঠিক আছে নে প্ৰব্লেম নাই এইখিনিকে একো ওকে চ' দ্য ব'ৰ ৱাৰ কমপ্লিট হৈ গ'ল বুজি পালে ফৰ্মেশ্যন অফ দ্য ইণ্ডিয়ান এম্বুলেন্স কৰ্পছৰ কথা মই ক'লোঁ ঠিক আছে ওকে চ' এতিয়া চাবা চ' গান্ধীজীয়ে যে এইখিনি কৰিলে চ' গান্ধীজীয়ে বহুত শিকিলে চ' গান্ধীজী যিটো ইণ্ডিয়াত আহিব চ' ইণ্ডিয়াত আহি পেলাই কি হ'ব আমি এইবোৰ লেটাৰ অন গোটেইখিনি টপিক ৱাইজ আমি আলোচনা কৰিম এটা টপিকত চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট বা তোমাৰ এটা মুভমেণ্ট তোমাৰ খেৰা চম্পাৰণ যিকোনো এটা সত্যাগ্ৰহত আমাৰ খুব বেছি এঘণ্টা ক্লাছ এটা দৰকাৰ হ'ব কাৰণ আমি ইন ডিটেইল যাব লাগিব গোটেই বস্তুখিনি চ' আগৰ ক্লাছত মই কৈছিলোঁ যে তোমাৰ যে ফাউণ্ডেশ্যন কোৰ্চ কৰিলে তাত মই ক'লোঁ যে অকল নীল খেতিৰ কাৰণে 3 কাঠীয়া ছিষ্টেম আছিলে তাত 20 ভাগৰ 3 ভাগত তোমাৰ নীল কৰিব লাগে ঠিক আছে কিন্তু কেনেকৈ তোমাৰ কেছখিনি কি হ'ল তাৰ ইন ডিটেইল আজি মানে আমি যিদৰে পঢ়িলোঁ চ' সেইদৰেতো নাই তাত অ'কে চ' সেইদৰে পাবলৈ হ'লে আমাক কিমান সময় লাগিব আপুনি নিজে ভাবক অ'কে চ' এতিয়া গান্ধীজীৰ বিষয়ত যদি আমি চাওঁ গান্ধীজী কিমান টেকনিকেলি মানে কাম কৰি তুমি ভাবিব নোৱাৰা ঠিক আছে চ' গান্ধীজীয়ে জানে যে মই কি সদায় মই নন ভাইলেঞ্চ মই কি হয় মই মানুহ সদায় নন ভাইলেঞ্চ কাম কৰিম কি কৰিম মই নন ভাইলেঞ্চ চ' নন ভাইলেঞ্চ মই কিয় কৰিম নন ভাইলেঞ্চ কৰাৰ এটাই কাৰণ হৈ গ'ল এই নন ভাইলেঞ্চত থাকিলে মানে মোক কি কৰিব নোৱাৰিব ব্ৰিটিছে একো মোক কি লাগিব মোক জেলত দিব লাগিব কাৰণ কি ছাৰ কাৰণ ব্ৰিটিছৰ তোমাৰ এটাই অস্ত্ৰ ৰুল অফ ল ব্ৰিটিছ সদায় তোমাৰ আইনৰ মতে চলে তেওঁলোকৰ তোমাৰ সুপ্ৰিম জেগাত কি আছে তোমাৰ ল আছে তেওঁলোকৰ এক্ট প্ৰণয়ন কৰে চ' এক্ট ইমপ্লিমেণ্টেশ্যন হয় আৰু এক্টৰ মতে তোমালোকৰ কি হ'ব ইংলেণ্ডৰ পৰা প্ৰতিখন যিমান ব্ৰিটিছ পজিশ্যন থাকিব সেই প্ৰতিটো পজিশ্যনত তোমাৰ কি হ'ব একৰ্ডিং টু ল কি হ'ব লাগিব শাসন হ'ব লাগিব ঠিক আছে চ' এতিয়া গান্ধীজীয়ে গম পাই গ'ল যে কি গম পালে যে ৰুল অফ ল একমাত্ৰ তেওঁলোকৰ মানে সুপ্ৰিম বস্তু চ' মই যদি কেতিয়াবা এগেইনষ্ট অফ ৰুল অফ ল যাওঁ তেতিয়া মোৰ কাৰণে বিপদ হ'ব পাৰে যদি মই ভাইলেঞ্চ কৰোঁ তেতিয়া মোৰ কি হ'ব পাৰে মোৰ বিপদ হ'ব পাৰে যদি মই নন ভাইলেঞ্চলি কামবিলাক কৰোঁ তেতিয়া মোৰতো কোনোৱে একো হ'ব নোৱাৰে চ' মোক ৰিপ্ৰেছ কৰিব নোৱাৰে মোক ছাপ্ৰেছ কৰিব নোৱাৰে মোক ছাপ্ৰেছ কৰিব পাৰিবনে ছাপ্ৰেছ কৰিব নোৱাৰে যে তেওঁ নন ভাইলেঞ্চ যদি এডপ্ট কৰিলে ঠিক আছে চ' তেওঁ সেইকাৰণে গোটেইখিনি বস্তু চাই চিতি তেওঁ ক'লে যে নন ভাইলেঞ্চ তেওঁ এডপ্ট কৰিবলৈ আৰম্ভ কৰিলে
ঠিক আছে সো নন ভাইলেন্ট কামবিলাক কৰিলে সো নন ভাইলেন্স যেতিয়া কৰিব তাতো কিছুমান বস্তু লাগিব সো টুলছ লাগিব সো নন ভাইলেন্স মই কামটো কৰিম তো মই কি কৰিম নন ভাইলেন্সলি মই কৰিম সো নন ভাইলেন্স প্ৰথমটো কাম লৈ গ'লে যে মই পিকেটিং কৰিম মই পিকেটিং কৰিম ঠিক আছে মই প্ৰচেছন কৰিম ঠিক আছে মই যদি কৰিব লগা থাকে কিবা মই চিভিল ডিsobedience মুভমেন্ট কৰিম আৰু যদি কিবা থাকে মই হাংগাৰ ষ্ট্ৰাইক কৰি দিম মই কি হাংগাৰ ষ্ট্ৰাইক কৰিম মই কৰিম হাংগাৰ ষ্ট্ৰাইক কৰিম আৰু লগতে মই নন কৰ্পোৰেশ্যন মুভমেন্ট কৰিব পাৰিম যে নন কৰ্পোৰেশ্যন মুভমেন্ট মই কৰিব পাৰিম সো এইবিলাক তোমাৰ গান্ধীজীয়ে কিছুমান টুল বাছি ল'লে যে এইখিনি যদি মই কৰিব পাৰো তেতিয়া মই কি নন ভাইলেন্টলি মই গোটেইখিনি কাম কৰিম আৰু যেতিয়ালৈকে মই কি কৰিম মই যেতিয়ালৈকে এটা কাম ভাইলেন্টত নোহোমাম তেতিয়ালৈকে ব্ৰিটিছে একো কৰিব নোৱাৰিব না মোক এৰেষ্ট কৰিব পাৰিব না মোক জেল দিব পাৰিব ঠিক আছে সো এইবিলাক কৰিব নোৱাৰো আৰু যদিও তুমি এৰেষ্ট কৰা 2-3 দিনত তোমাৰ কি হ'ব লাগিব 2 to 3 days তোমাৰ এৰি দিব লাগিব ঠিক আছে সো এইখিনি কথা গম পালে সো তেওঁ গান্ধীজীয়ে ভাবি ল'লে যে কথাটো যেতিয়ালৈকে মোৰ লগত কিবা আনজাস্ট নহব ঠিক আছে সো আনজাস্ট যদি কিবা এটা হয় ঠিক আছে সো আনজাস্ট যদি কিবা এটা হয় তেতিয়াহে মই কি কৰিব পাৰিম কামখিনি কৰিব পাৰিম ওকে চোৱা এতিয়া ব্ৰিটিছৰ ৰুল চলি আছে যে তোমাক ইকুৱেল টু অল ঠিক আছে অল আৰ ইকুৱেল সকলো মানুহ সমান বুলি তেওঁলোকে কয় ঠিক আছে সো যেতিয়া সকলো মানুহ সমান তেওঁলোকৰ চকুত তেতিয়াহ'লে ইণ্ডিয়ান মানুহবিলাকৰ মেৰিজ তোমাৰ কেলে ইনভেলিড ক'ব মেৰিজ কিয় তোমাৰ ইনভেলিড কিয় ক'ব সো এইটোতো তোমাৰ কি হৈছিলে এইটোতো তোমাৰ কি হৈছিল এগেইনষ্ট অফ ৰুল অফ ল আছে সো যিহেতু এইটো আনজাষ্টিছ হৈছে সো তেতিয়া মই ইয়াৰ এগেইনষ্টত মই যাব পাৰিম এইকেইটা কাম কৰি পেলাই মই নন ভাইলেণ্টলি তাৰ প্ৰটেষ্ট কৰিব পাৰিম মই প্ৰটেষ্ট কৰিব পাৰিম সো যেতিয়া প্ৰটেষ্ট মই কৰিব লাগিব ঠিক আছে আচ্ছা ওকে সো এইখন তোমাৰ সাৰ্টিফিকেট ঠিক আছে তোমাৰ সাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন ঠিক আছে সাৰ্টিফিকেট অফ ৰেজিষ্ট্ৰেচন সো এইকেইটা কাৰণতো এইবিলাকতো তোমাৰ কি যেতিয়া সকলো মানুহ সমান তেতিয়াহ'লে তুমি কেলে কিছুমান মানুহক চাৰ্টেন পিপলক তুমি কি এনেকুৱা কাগজ দিছা যে এইখিনি থাকিলে তেওঁ ইয়াত কাম কৰিব পাৰিব বা থাকিব পাৰিব সো এইখিনি তোমাৰ কাৰণে আনফেয়াৰ এইখিনি তোমাৰ কি ৰুল অফ ল এগেইনষ্টত আছে সো যেতিয়া ৰুল অফ ল এগেইনষ্টত তুমি খিনি কাম কৰিছা মই দেখাই দিবলৈ যাম সো দেখাই দিবলৈ গান্ধীজীয়ে তোমাৰ কি হয় গান্ধীজীয়ে চোৱা আমি আগতে পঢ়িছো যে তোমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দুটা পাৰ্ট হৈ গৈছিলে এটা তোমাৰ কি আছিলে মডাৰেট আৰু এটা এক্সট্ৰিমিষ্ট ঠিক আছে সো গান্ধীজী যে এইবিলাক কৰে সো এইবিলাক কৰা কি হয় তোমাৰ সো ফাৰ্ষ্ট অফ অল গান্ধীকে পিটিশ্যন কৰে হয়নে সো পিটিশ্যন কৰিবলৈ কয় যে মোৰ এইটো প্ৰব্লেম হৈছে সো প্ৰব্লেমটো প্ৰথমে কিয় গান্ধীজীয়ে কি কৰে এখন লিখিত ৰূপত দিয়ে সো লিখিত ৰূপত দিয়াৰ লগে লগে তোমাৰ গোটেই মডাৰেট যিখিনি মানুহ আছিলে সেইখিনিও খুচ তাৰপিছত তোমাৰ যিখিনি কৰিব লাগে সেইখিনি এক্সট্ৰিমিষ্টৰ কাৰণে খুচ ঠিক আছে এক্সট্ৰিমিষ্টসকলো খুচ ঠিক আছে সো মানে দুইখিনি মানুহকে তেওঁ লগত ৰাখিব পাৰিছিলে সো এইখিনি কাম কি কৰিলে গান্ধীজীয়ে কি কৰিলে কৰিবৰ কাৰণে এগেইনষ্টত আগবাঢ়ি আহিলে ঠিক আছে কিয় প্ৰব্লেম আছে এইখিনি একো প্ৰব্লেম নাই ওকে সো কিয় তোমাৰ গান্ধীজীয়ে এইখিনি কাম কৰিবলৈ কি লাহে লাহে স্লোলি এণ্ড গ্ৰেজুৱেলি আৰম্ভ কৰি দিলে ওকে এইটো সৰু হ'ব নে কেনেবাকৈ সৰু হয় যদি ওপৰত উঠাম আচ্ছা ইয়াৰ এটা আখৰহে উঠি গৈছে মানে ওকে ঠিক আছে সো এইখিনি কাম কৰিলে কি কৰিলে তোমাৰ গান্ধীজীয়ে কৰিলে ওকে সো গান্ধীজীয়ে তোমাৰ এটা তুমি এটা পাবা যে আশ্ৰমৰ কনচেপ্ট যিটো পাবা আশ্ৰম ঠিক আছে গান্ধীজীয়ে তুমি এটা কনচেপ্ট পাবা আশ্ৰম কিমান তোমাৰ ব্ৰিলিয়েণ্ট মানুহ চাবা কিমান ব্ৰিলিয়েণ্ট পলিটিচিয়ান চাবা সো তেওঁ এইফালে তেওঁ কিছুমান টুল এপ্লাই কৰিলে কি কৰিলে তেওঁ পিকেটিং কৰিলে তেওঁ তোমাৰ হাংগাৰ ষ্ট্ৰাইক কৰিলে তেওঁ তোমাৰ নন কৰ্পোৰেশ্যন মুভমেণ্ট কৰিলে তেওঁ তোমাৰ চিভিল ডিsobedience মুভমেণ্ট কৰিলে ঠিক আছে তেওঁ তোমাৰ প্ৰচেছন কৰিলে এইবিলাক কি তেওঁৰ টুলছ হয় এইবিলাকতো শিকিবলৈ আৰম্ভ কৰিলে ঠিক আছে এইবিলাক তেওঁ কৰিলে শিকিবলৈ আৰম্ভ কৰিলে ওকে সো যেতিয়া তোমাৰ এটা মাছ যদি তোমাৰ এটা ইমান ডাঙৰ এইখিনি মানুহ যে তোমাৰ এনেকুৱা মুভমেণ্টত লাগি যাব তেওঁলোকৰ চিন্তা থাকিব যে আমি জেইল হ'ব নেকি আমাৰ যে যদি আমাৰ জেইল হয় কেনেবাকৈ তেওঁ এণ্টি নেশ্যনেল ডিক্লেৰেশ্যনো হৈ যাব পাৰে সো এইবিলাকৰ পৰা বাচিবৰ কাৰণে গান্ধীজীয়ে সদায় নন ভাইলেণ্টৰ কথা ক'লে যে তুমি যেতিয়ালৈকে ভাইলেণ্ট নহবা তেতিয়ালৈকে তোমাক কোনো ছাপ্ৰেছ কৰিব নোৱাৰিব তোমাক একো কৰিব নোৱাৰিব সেইকাৰণে কিছুমান আন্দোলন বহুত দীঘলীয়া হৈ যায় চৰকাৰ বা ব্ৰিটিছাৰ্ছবিলাক ৰ'ব লগা হয় যে তেওঁলোকে কিবা এটা কৰক উল্টাই আমাক শিলগুটি এটা হ'লেও মাৰক তেতিয়া আমি তাক ছাপ্ৰেছ কৰিম সো সেইকাৰণে বহুখিনি আমাৰ ইয়াৰ উদাহৰণ আছে আমাৰ একেবাৰে ওচৰৰ এটা উদাহৰণ হ'ল আমাৰ কা আন্দোলন সো কা আন্দোলন কিমান দীঘলীয়া চলিলে তাত কোনো ধৰণৰ নন ভাইলেণ্ট নাছিলে সো যেতিয়া ভাইলেঞ্চ তাত সোমাই গ'ল তেতিয়া তোমাৰ কি হ'ল চান্স পাই গ'ল যে তাক ছাপ্ৰেছ কৰিবৰ কাৰণে ঠিক আছে সো গান্ধীজীয়ে ক'লে যে ইমান দীঘলীয়া আন্দোলন এটা কৰিম আমি কাৰণ দীঘলীয়া ব্ৰিটিছেও জানি বুজি কৰিছিলে কাৰণ ব্ৰিটিছে পটককৈ একো ষ্টেপ ল'ব নোৱাৰে যেতিয়ালৈকে তেওঁলোকে মাত্ৰ ৰুল অফ ল এপ্লাই কৰে আৰু এই মানুহখিনিও একৰ্ডিং টু ডেমক্ৰেচি কাম কৰি আছে সো তেতিয়া ব্ৰিটিছে তাত ইণ্টাৰফেয়াৰ কৰাৰ কোনো সাহসেই নাই সো স্লোলি গ্ৰেজুৱেলি যেতিয়া ইহঁতে তোমাক কি কৰিব কিবা এটা বেয়া কাম কৰিব তেতিয়া ইহঁতে একশ্যন ল'ম বুলি ভাবি পেলাই তেওঁলোকৰ দীঘলীয়া আন্দোলন হয় সো এই আন্দোলনবিলাক যে দীঘলীয়া হ'ব সেই আন্দোলন অংশগ্ৰহণকাৰীবিলাকৰ টেনশ্যন থাকিব পৰিয়াল
সো পৰিয়াল যে টেনশন হ'ব সো গান্ধীজি এটা সিস্টেম কৰিলে আশ্ৰম খোলা যাওক সো 1910 তোমাৰ গান্ধীজি কি আশ্ৰমৰ কনসেপ্টটো আনিলে আৰু প্ৰথম আশ্ৰমখন আছিল তেওঁৰ টলষ্টয় আশ্ৰম কি আছিল টলষ্টয় আশ্ৰম টলষ্টয় লিখা হৈছে নাই টলষ্টয় আশ্ৰম ওকে সো টলষ্টয় আশ্ৰম এই আশ্ৰমত যিবিলাক পৰিবাৰ থাকিব যে পৰিয়াল থাকিব সো ফেমিলি বিলাক ইয়াত লৈ নাযাওক সো ফেমিলি বিলাক ইয়াত লৈ না এই ফেমিলি বিলাকক আমি ইয়াত ভোকেশনাল ট্ৰেইনিং দিম ইয়াত আমি কি ভোকেশনাল আমি ট্ৰেইনিং দিম আৰু এই ট্ৰেইনিঙৰ আন্ডাৰত তেওঁলোকে কি হ'ব সেল্ফ সাফিচিয়েন্ট হ'ব সো তাৰ কাৰণে তেওঁ ইন্ট্ৰোডিউস কৰি চাৰখা ইন্ট্ৰোডিউস কৰিলে সো চাৰখা দি পেলাই ক'লে যে চুৰখাই হ'ল ঠিক আছে চাৰখা দিলে আৰু ক'লে তোমালোকে সূতা কাটি পেলাই খাদি বনোৱা ঠিক আছে খাদি কাপোৰ বনোৱা এই কাপোৰবিলাক তোমালোকে বিক্ৰী কৰা আৰু তোমালোকে নিজে স্বাৱলম্বী হোৱা আৰু আমাৰ কথা তোমালোকে চিন্তা কৰিব নালাগে সো গান্ধীজি আশ্ৰম এফালে লগাই দিলে লগে সো থিংকিং চাব আপুনি ঠিক আছে সো এফালে আন্দোলন চলি থাকিব এটা তোমাৰ লং লাষ্টিং আন্দোলন হ'ব কাৰণ এইটো নন ভাইলেন্ট হ'ব লাগিব তেতিয়া এই কিমান লং লাষ্টিং হ'ব কাৰণ যেতিয়া নন ভাইলেন্ট হ'ব তেতিয়া ব্ৰিটিছে এক কৰিব নোৱাৰিব ঠিক আছে আৰু এফালে ফেমিলিৰ কাৰণে তেওঁ এফালে আশ্ৰম লগাই দিলে সো আশ্ৰমত যিবিলাক খাদি প্ৰস্তুত হ'ব এই খাদিবিলাক বিক্ৰী কৰা হ'ব আৰু তেওঁ সদায় তোমাৰ এটা কনসেপ্ট বহুত বেছি গুৰুত্ব দিয়ে হেতু হ'ল তোমাৰ স্বদেশী কনসেপ্ট কি হয় তোমাৰ স্বদেশী কনসেপ্ট এই স্বদেশী কনসেপ্ট তোমাৰ বহুত বেছি গুৰুত্ব দিয়ে যাতে তোমাৰ খাদি বনাই পেলাই কি হ'ব তুমি কি কৰা দেশৰ কাৰণে কন্ট্ৰিবিউট কৰা স্যাৰ দেশৰ কাৰণে কন্ট্ৰিবিউট ইয়াত কেনেকৈ হ'ল চোৱা সব মানুহক আহ্বান কৰিলে ইণ্ডিয়াত যে আপোনালোক সকলো আহক নন কোঅপাৰেশন মুভমেন্ট বা এটসেট্ৰা মুভমেন্টত আপোনালোকে এগেইনষ্ট অফ ব্ৰিটিছ আহক আমি একেলগে ফাইট কৰিব যাওঁ মানে আমি আন্দোলন কৰিব যাওঁ কিন্তু যিসকলে আন্দোলন কৰিব নোৱাৰে কিছুমানটো ষ্টুডেন্টছ আছে কিছুমানটো অফিচাৰ্ছ আছে যিখিনিয়ে ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত চাৰ্ভ কৰি আছে সো তেওঁলোক কৈছে তোমাক থাকা তোমাক আহিব নোৱাৰা থাকা কিন্তু এটাটো কাম কৰা যে যিবিলাক তোমালোকে ড্ৰেছ পিন্ধি যাবা খাদি পিন্ধি যোৱা আৰু খাদি পিন্ধি যোৱা মানে তোমালোকে ইনডাইৰেক্টলি এই মুভমেন্টৰ লগত ইনভলভ আছা স্যাৰ কেনেকৈ সো তুমি যে খাদি কিনিবা খাদি পইচা তোমাৰ ক'ত যাব ইয়াত থকা মানুহবিলাকত যাব আৰু এই পইচা তোমাৰ কি হ'ব তেওঁলোকে কি হ'ব তোমালোকে কি হ'ব সেলফ ডিপেন্ডেন্ট হ'ব ঠিক আছে আৰু এই মানুহবিলাক উইদাউট এনি টেনশন তেওঁলোকে আন্দোলনটোত যিমান দিন লাগিলেও ছমাহ এবছৰ লাগিলেও কোনো প্ৰব্লেম নহ'ব ঠিক আছে ওকে সো চাবা এতিয়া সো এই কনসেপ্টটো হ'ল তুমি মানে কি ষ্টুডেন্ট হওক অফিচাৰ হওক তুমি য'তে কাম কৰা কিন্তু তুমি স্বদেশী যেতিয়া পিন্ধি যাবা সো খাদি পিন্ধি গ'লে মই গম পাওঁ আচ্ছা তুমি তাৰমানে কি দেশৰ কাৰণে কন্ট্ৰিবিউট কৰিছা দেশৰ নেশ্যনেলিষ্ট মুভমেন্টৰ কাৰণে তোমাৰ কন্ট্ৰিবিউশন আছে তুমি যদিও ইউ আৰ ষ্টুডেন্ট কোনো কথা নাই ইউ আৰ অফিচাৰ কোনো কথা নাই বা তুমি খাদি ৱেৰ কৰি যোৱা আমি গম পাই যাম যে তুমি কি কন্ট্ৰিবিউশন কৰিছা ওকে সো এতিয়া কি হ'ল যে ইমানখিনি মানুহক তোমাৰ ট্ৰিটমেণ্টৰ পৰা ধৰি পেলাই তোমাৰ ইমান দিনে তোমাৰ খাদ্যখিনি দিবৰ কাৰণে তোমাৰ ফান্ডিং দৰকাৰ হৈ পৰিলে যেতিয়া ফান্ডিং দৰকাৰ হৈ পৰিলে তো তোমাৰ যিখিনি তোমাৰ কি আছিল ইণ্ডাষ্ট্ৰিজ আছিলে ঠিক আছে যিহেতু ইণ্ডাষ্ট্ৰিজ আছিলে যিহেতু বিজনেছমেন আছিলে এই বিজনেছমেন বিলাকক তেওঁলোকে মানে গান্ধীজি ফালে মানে আনিবলৈ ল'লে ঠিক আছে এই বিজনেছমেন বিলাক তোমাৰ কাৰ আছিলে প্ৰ ব্ৰিটিছ আছিলে মানে কি তেওঁলোক ব্ৰিটিছৰ ফালে আছিলে হয় নাই সো ব্ৰিটিছৰ ফালে থকা বিজনেছমেন বিলাকক তেওঁ কি কৰিলে মানে গান্ধীজি নিজৰ ফালে আনিবলৈ ট্ৰাই কৰিলে কেনেকৈ সো এই খাদি তেওঁলোকে কি কৰে কিনি পেলাই ভাৰতৰ মানুহকে বিকে ঠিক আছে সো আল্টিমেটলি গোটেই পইচাখিনি কি হ'লে বিজনেছমেনে পালে আৰু বিজনেছমেনে পাই পেলাই এই পইচা তোমাৰ এটা অংশ তোমাৰ কি কৰিব পাৰিলে এই আন্দোলনলৈ দিব পাৰিলে ঠিক আছে সো স্লোলি এণ্ড গ্ৰেজুৱেলি বিজনেছমেন বিলাকৰ ইনফ্লুৱেঞ্চো তেওঁ গান্ধীজিয়ে ল'ব পাৰিলে ঠিক আছে ল'ব পাৰিলে সো লেটাৰ অন তোমাৰ কি হ'ল গান্ধীজিয়ে তোমাৰ কি হ'ল এই কেপিটেলিষ্ট বিলাক যিখিনি মানুহ আছিলে এই কেপিটেলিষ্ট মানুহবিলাকৰ তোমাৰ কি হ'ল গান্ধীজিৰ ওচৰলৈ আহিব ল'লে ঠিক আছে এই কেপিটেলিষ্ট মানুহবিলাকৰ তোমাৰ কি হ'ল গান্ধীজিৰ ওচৰলৈ আহিবলৈ ল'লে কনসেপ্ট ক্লিয়াৰ ঠিক আছে সো এই ধৰণে তোমাৰ কি হ'ল গান্ধীজি কি হ'ল এই ধৰণে তোমাৰ কি হ'ল মানে সফল হ'লগৈ ঠিক আছে ওকে এইখিনি ধৰণৰ গোটেই কথাখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল বুলি মই ভাবোঁ ওকে সো এতিয়া আহিলে গান্ধীজি আইডিঅলজিবিলাকো চাব লাগিব আমি যে গান্ধীজিয়ে এই যে বুদ্ধিবিলাকৰ পৰা পাইছিলে সো তেওঁলোক আইডিয়াবিলাক ক'ৰপৰা ল'লে সো তেওঁ লৈ পেলাই তো কেনেকৈ ইমপ্লিমেণ্ট কৰিলে সো সেইখিনিতো আমি চাব লাগিব ন সো প্ৰথম কথা সো তাত এক্সপ্ৰেছ কি লৈ আহিলে তেওঁ চাউথ আফ্ৰিকাৰ পৰা সো চাউথ আফ্ৰিকা তেওঁ দেখিলে যে মাছেছ হেড এ হিউজ কেপাচিটি টু পাৰ্টিচিপেট ইন ষ্ট্ৰাগল সো গম পাই গ'ল যে বহুত মানুহ দৰকাৰ হয় এটা তোমাৰ কি এখন আন্দোলন কৰিবৰ কাৰণে তেওঁ গম পাই গ'ল যে বাল গংগাধৰ তিলক থাকক বা যিয়ে নাথাকক বা লোকমান্য যিয়ে নাথাকক ইণ্ডিয়াত বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 10টাই নাথাকক কিয় কোনো কথা নাই যদি তোমাৰ মাছ ছাপোৰ্ট তোমালোক যদি নাথাকে আৰে কোপা আহিলে পোকটো যদি তোমাৰ কি থাকে তোমাৰ মাছ ছাপোৰ্ট যদি তোমাৰ লগত নাথাকে তুমি কি কৰিব নোৱাৰিবা একো ধৰণৰ আন্দোলন তুমি কৰিব নোৱাৰিবা এই কথা তোমাৰ গান্ধীজিয়ে গম পালে ঠিক আছে গান্ধীজিয়ে গম পালে ওকে সো যেতিয়া গান্ধীজিয়ে গম পালে ভাবিলে যে তেওঁ মাছ লিডাৰ হোৱা মন মেলিলে ঠিক আছে তো তেওঁ মাছ লিডাৰ অলৰেডি চাউথ আফ্ৰিকাত হৈ গ'ল নেক্সট চোৱা ইউনাইট ইণ্ডিয়ানছ বিলঙিং টু ডিফাৰেণ্ট ৰিলিজনছ এণ্ড ক্লাছেছ তেওঁ দেখিলে যে মই যেতিয়া ভাৰতলৈ যাম হয় কিন্তু ভাৰতত তোমাৰ কি আছে বহুতখিনি ভাষা আছে আচ্ছা বহুতখিনি ভাষা আছে ওকে সো
ইমান ভাষা ধৰ্মৰ মানুহ যেতিয়া আছে এক ছেকেণ্ড সৰি ঠিক আছে ইমান ভাষা মানুহ যেতিয়া আছে সো বেলেগ বেলেগ ধৰ্ম আছে সো তাত মই কি বলে গোটেইখিনি ইউনাইট কৰিব লাগিব realized কৰিলে যে তেওঁ leaders have to take decision unpopular with their supporter so গান্ধীয়ে কিটা ভাবিলে যে মই কেতিয়াবা এজ এ লিডাৰ কেতিয়া মই এনেকুৱা ডিসিশন ল'ব লাগিব আন্দোলনৰ ক্ষেত্ৰত বা ডিউৰিং দ্য মুভমেন্ট মই এনেকুৱা কেতিয়াবা সিদ্ধান্ত ল'ব লাগিব যেবোৰ সিদ্ধান্ত সেই মাছখিনিৰ মাজত তোমাৰ কি নহওক মানে পছন্দৰ নহওক ঠিক আছে তোমাৰ সাপোৰ্টাৰ বিলাকে ভাল নপোৱা কেতিয়াবা সিদ্ধান্ত এজন লিডাৰ ল'ব লগা হ'ব পাৰে বা ল'ব লাগিব সো গান্ধীজি এইবিলাক নিজৰ মাজতে ফিক্স কৰিল ঠিক আছে সো সেই কাৰণে তোমাৰ কি আছিল ইমান ধুনিয়া এটা আন্দোলন নন কৰ্পোৰেচন মানে মুভমেন্ট মাজতে ষ্টপ কৰি দিব লগা আছিল ঠিক আছে এই গুটে কথাখিনি তোমাক কি হল তেওঁ কি ৰিয়েলাইজ কৰিলে সো হি কৰিলে সো নিজৰ ফালৰ পৰা এটা লিডাৰশ্বিপৰ ষ্টাইল এটা তেওঁ ক্ৰিয়েট কৰিলে যে তেওঁ কি ধৰণে নিজে ঠিক আছে তেওঁ নিজৰ ফালৰ পৰা তেওঁ লিডাৰশ্বিপৰ ষ্টাইল ক্ৰিয়েট কৰি পেলাই সো গুটেখিনি ক্যালকুলেট কৰি পেলাই নিজৰ এটা বেলেগ ধৰণৰ ষ্টাইল লৈ পেলাই তেওঁ কি ভাৰতলৈ আহিবলৈ আৰম্ভ কৰিলে সো কি হল তোমাৰ 1940 তোমাৰ কি তাত এৰিলে ডিসেম্বৰ এৰিলে সাউথ আফ্ৰিকা এৰিলে সো ইণ্ডিয়াত আহিলে ওকে সো আইডিওলজি বিলাক যদি চাও আমি গান্ধীজি তোমাক কেনেকুৱা হ'ব সো গান্ধীজি তোমাক কি হল যিডোখৰ জেগাত জন্ম তুমি যদি গুজৰাটকে চোৱা ঠিক আছে গুজৰাট তাত তোমাৰ কি আছিল তোমাৰ ধুনিয়া এটা পৰিৱেশ আছিল ঠিক আছে তেওঁলোকৰ পৰিৱেশটো কিবা সোশিও ৰিলিজিয়াছ পৰিৱেশ ধুনিয়া আছিল সো সমাজ আৰু ধৰ্মৰ ধুনিয়া পৰিৱেশ আছিল সো সেই ধৰণতে পৰিৱেশটো পা হয়তো তেওঁ কি লাভ কৰিলে তেওঁ পিস যেটো আছিল ন সো শান্তি যেটো তেওঁ ভাল পোৱা যেটো তোমাৰ গুণ আছিল সেই গুণটো তেওঁ কোপাহিলে সো তেওঁ থকা জায়গাৰ পৰা আহিলে ঠিক আছে সো বৈষ্ণৱিজমৰ জৈনিজমৰ তেওঁৰ ওপৰত বহুতখিনি কি পৰিছে তেওঁৰ ওপৰত কি পৰিছে তেওঁৰ বহুতখিনি পৰিছে ইম্প্যাক্ট পৰা দেখা যাব ঠিক আছে ওকে সো তেওঁ মানে বৈষ্ণৱিজমৰ তোমাৰ কি তোমাৰ জৈনিজমৰ ওপৰত তেওঁ কি আহিলে বহুতখিনি গুণ তেওঁৰ গালে আহিলে বুলি আমি ক'ব পাৰো ঠিক আছে সো যিখিনি তেওঁ কি মানে নন ভাইলেন্স যিখিনি কথা ন সো এইখিনি তেওঁ আহিলে বুলি ক'ব পাৰা ওকে ওকে rule of hindu text so hindu text to পৰা যেটা ভাগৱত গীতা হয় না ভাগৱত গীতা পৰা তেওঁৰ কাৰণে বহুতখিনি আহিলে বা ভাগৱত গীতা ওকে সো ভাগৱত গীতা পৰা তুমি গান্ধী তুমি লব পাৰা যে যে তোমাৰ ৰাম ৰাজ্য কনসেপ্ট দিছিলে গান্ধীজি হয় না ৰাম ৰাজ্য কনসেপ্ট যেটো আছিল ন ৰাম ৰাজ্য কনসেপ্ট ছিলে এই কনসেপ্ট তোমাৰ ভগৱত গীতা তোমাৰ হিন্দু টেক্সটৰ পৰা আহিলে বুলি ক'ব পাৰা কাৰণ এইবিলাকৰ প্ৰতি বহুত বেছি কি আছিল ইন্টাৰেস্টেড আছিল ঠিক আছে তাৰপৰা তুমি ক'ব পাৰা যে বৰ্ণাশ্ৰম ধৰ্ম বৰ্ণাশ্ৰম বা বৰ্ণাশ্ৰম ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম এই বৰ্ণাশ্ৰম ধৰ্ম মানে কি গম পাৰা বৰ্ণ মানে কি আছিল তোমাৰ জাতি সেই সময়ত তোমাৰ তাত তোমাৰ লোকেলি বা আমাৰ দেখে যেটো মানে আমাৰ যিনি মানুহ আছিল তেওঁলোকে নিজৰ মাজতে ভাগ কৰিছিল কিছুমান জাতি আৰু তোমাৰ আশ্ৰম ঠিক আছে চাৰি আশ্ৰম সকলো জানো মানে বানপ্ৰস্থ গৃহস্থ ঠিক আছে তোমাৰ তেনেকৈ আৰু দুটা আছিল তোমাৰ একেবাৰে শেষত কি সন্যাসী আছিল ওকে মানে ফাৰ্ষ্টত তোমাৰ কি ষ্টুডেন্ট লাইফ আছিল মানে আৰু তোমাৰ বৰ্ণ আছিল সব বৰ্ণ কি আছিল তোমাৰ ফাৰ্ষ্ট তুমি এনেকৈ লোৱা কি আছিল তোমাৰ ব্ৰাহ্মণ যি তোমাৰ জ্ঞানী হ'ব বা তুমি যি শিক্ষাৰ লগত জড়িত হ'ব যেটো পূজা কৰিব ঠিক আছে নিকল তোমাৰ শূদ্ৰ যে তোমাৰ ৰজা হ'ব ঠিক আছে তাৰপৰা তোমাৰ বৈশ্য যে তোমাৰ বেপাৰ বাণিজ্য কৰিব হয়নে সো এই ধৰণে তোমাৰ ভাগ কৰিলে সো তেওঁ ক'ব খুজিছে বৰ্ণ আৰু তোমাৰ যেটো তোমাৰ সেই হ'ব আশ্ৰম সো সেই মতে তুমি কাৰ্যবিলাক কৰি যোৱা সো এই গিটা কনসেপ্ট আৰু মানে ৰাম ৰাজ্য প্ৰতিষ্ঠা যেটো কনসেপ্ট এই কনসেপ্ট বিলাক আমি এনেকৈ লও যে ৰোল অফ হিন্দু টেক্সটৰ পৰা গান্ধীজি ইনফ্লুয়েন্স হল বা আইডিওলজি বিলাক বিল্ড আপ কৰিলে তাৰ লগতে তেওঁ বহুতখিনি ডাঙৰ ডাঙৰ থিংকাৰ্স বা ৰাইটাৰ তেওঁ কিতাপ পঢ়িব লৈছিলে ঠিক আছে সো তেওঁ কি যে থৰ ৰাস্কিন টলষ্টয় এইবিলাকৰ বহুত বেছি তেওঁ ইনফ্লুয়েন্স আছিল তেওঁৰ ওপৰত ঠিক আছে সো এইবিলাকে তেওঁলোক কৈছিলে যে তুমি কেনে কৰিবা তুমি কেনে পলিটিক্যাল লাইফ আগবঢ়াই নিবা তুমি কামখিনি কেনে কৰিবা এই গুটেই কথাখিনি তোমাৰ কি হল গান্ধীজিয়ে তেওঁলোকৰ পৰাটো শিকিছিল হয়নে সো এইবিলাকৰ কথা তেওঁলোকৰ কাৰণে লাইফত বহুত বেছি আছে আৰু লগতে তেওঁ নিজৰ ওন এক্সপেৰিয়েন্স ইমান দিন প্ৰেক্টিক্যাল নলেজ আছে সাউথ আফ্ৰিকা ইমান দিন প্ৰেক্টিক্যাল নলেজ তেওঁ আছে ঠিক আছে সো এইবিলাক লৈ মেলি তোমাৰ মিক্স কৰি পেলাই এটা নিজৰ এটা আইডিয়া বনালে সেই আইডিয়া তেওঁ এটা পাৰ্সোনালিটি হল যেটো পাৰ্সোনালিটি মহাত্মা উপাধি লাভ কৰিলে আচ্ছা আৰু এটা লগতে তুমি কথা এই যে ব্ৰিটিছৰ যে তোমাৰ সাউথ আফ্ৰিকাত যে গান্ধীজিয়ে কত পৰি আছে গান্ধীজি যে হেল্প কৰিছিলে কি তোমাৰ এই ইন্ডিয়ান এম্বুলেন্স কৰ্পছ দিবলৈ যে হেল্প কৰিছিলে সো হেল্প কৰাৰ কাৰণে গান্ধীজি এটা উপাধিও দিছিলে নহয় কি ছিলে গম পালে কেশৰী হিন্দ ঠিক আছে কেশৰী হিন্দ উপাধি ব্ৰিটিছে তেতিয়াই তোমাৰ গান্ধীজিক দিয়া হৈছিল ঠিক আছে সো ইমান এটা ডাঙৰ এচিভমেন্ট তেওঁ লাহে লাহে কৰি আৰম্ভ কৰি পেলাই ভাৰতত সোমাবলৈ আৰম্ভ কৰি দিলে ঠিক আছে ওকে সো এটা কথা আহিলে তেওঁ মেইন এসপেক্ট অফ গান্ধীয়ান আইডিওলজি তেওঁ মেইন এসপেক্ট কি আছিল তো মেইন বস্তু আছে তোমাৰ সত্যাগ্ৰহ যে কি ট্ৰুথ ওকে ট্ৰুথৰ ওপৰত তেওঁ বহুত বেছি গুৰুত্ব দিছিলে this concept which translate the truth force but দিয়া বিলাক সো ট্ৰুথ তোমাৰ কি হয় নন মানে হিংসা নকৰাকে ট্ৰুথত থকা ঠিক আছে ওকে হেৰি তেওঁ মেইন কি আছিল কনসেপ্ট আছিল adherence to the truth
ওকে তাৰপৰা তেওঁ ক'লে যে তোমাৰ এই অহিংসা বা তোমাৰ ট্ৰুথনেছটো তুমি পাৰ্চনেল লাইফৰ পৰা পাৰ্চনেল লেভেলৰ পৰা তুমি বিল্ড আপ কৰিব লাগিব ঠিক আছে তো প্ৰতিজন মানুহক কৈছিলে যে তোমালোকে দৈনন্দিন জীৱনৰ সঁচা কথা ক'বলৈ আৰম্ভ কৰা ঠিক আছে অহিংসা ৰাস্তাত তোমালোক দৈনন্দিন জীৱনৰ পৰা আহিবলৈ আৰম্ভ কৰা তেতিয়া আমাৰ কি হ'ব যেতিয়া মাছ আমি যদি একেলগে যাম তেতিয়া আমাৰ কি ভাইলেন্ট নহ'ব ঠিক আছে ইয়াত তোমাৰ এটা কনচেপ্ট পাবা তুমি পেছিভ ৰেজিষ্টেন্স ওকে আৰু তোমাৰ আউট আহিল তোমাৰ নন ভাইলেন্স বা তোমাৰ ট্ৰুথ বা সত্যাগ্ৰহ ঠিক ওকে সো সত্যাগ্ৰহত তোমাক কেতিয়াও ভাইলেন্ট অলপো সোমাব নোৱাৰিব ঠিক আছে সো চাউৰি চাউৰা হত্যাকাণ্ড হোৱাৰ কাৰণে তেওঁতো মুভমেণ্টটো ষ্টপ কৰি দিব লগা হৈছিলে কমেণ্টত দিয়কচোন কোনটো মুভমেণ্ট আছিলে ঠিক আছে সো এইবিলাক ঘটনা মোৰ ফাউণ্ডেশ্যন ক্লাছত কোৱা আছে সো আপুনি ডিফাৰেঞ্চিয়েট কৰিব পাৰিছে যে ফাউণ্ডেশ্যন ক্লাছতকৈ এই ক্লাছটো কিমান বেছি বেলেগ সো কিমান বেছি মই ডিপলি গৈ আছো সো আমি কিমান জানিব লগা আছিলে আৰু ঠিক আছে ওকে সো কি হ'ল এতিয়া সো এইবিলাক তেওঁ কি আছিলে এটা তেওঁ কি আছিলে ৰেছপনচিবিলিটি আছিলে যে এইবিলাক মই সত্যাগ্ৰহী মই সকলক শিকাব লাগে ওকে সো কেনেকৈ আমি সত্যাগ্ৰহ কৰিব লাগে সো তেওঁ মেইন তেওঁ কি আছিলে এছপেক্ট কি সত্যাগ্ৰহ আছিলে ঠিক আছে নে ওকে সো স্বদেশী মুভমেণ্ট এতিয়া চাবা এইটো তেওঁ ক্ৰিটিক হয় এই স্বদেশী মুভমেণ্টৰ সময়ত তেওঁ এটা ক্ৰিটিক কি হৈছিলে গম পোৱা নে তেওঁ কি আছিলে বোলে তেওঁ এইটো বিষয়ে মই নেক্সট ক্লাছত ক'ম হয়তো এতিয়া মোৰ আৰু সময় বেছি নাই মোৰ হাতত ঠিক আছে সো সময় নাই কাৰণে মই এই ক্লাছটো কাইলৈৰ পৰা কৰিব লাগিব কাৰণ এতিয়া 50 মিনিট পাৰ হৈ গৈছে ডান সো যিসকলে এতিয়া এডমিশ্যন ল'ব আছে সোনকালে লৈ ল'ব চিটেটৰ কাৰণে কোৰ্চ চলি আছে কাৰণ এইকেইদিনতে চিটেটৰ নটিফিকেশ্যন আহিব যদি কিবা ইনফৰমেশ্যন লাগে 6003652672 মোৰ পাৰ্চনেল নাম্বাৰ হয় ঠিক আছে মোৰ পাৰ্চনেল নাম্বাৰ হয় আপুনি মোক যোগাযোগ কৰিলে মই এইখিনি বিষয়ে আপোনাক ঠিক আছে সো এই স্বদেশী মুভমেণ্ট তেওঁ কেনে কেপিটেলিষ্ট প্ৰেক্টিছৰ আণ্ডাৰত গ'ল তেওঁ কেনে তোমাক কেতিয়াবা যে সমালোচনা কৰা হয় যে তেওঁ কি কেপিটেলিষ্ট ইনফ্লুৱেঞ্চত আহি গ'ল বুলি সো এইখিনি কথা আমি পাছলৈ পঢ়িম আকৌ এবাৰ জয় অসম জয় গান্ধী থেংক ইউ ভেৰি মাছ